নমস্কাৰ। আজিৰে আলোচনা চক্ৰৰ মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰী মহোদয়, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ সন্মানীয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ভৱেন্দ্ৰনাথ ভট্টাচাৰ্য মহোদয়, মঞ্চত উপবিষ্ট প্ৰবোধ বৰা মহোদয়, মঞ্চত উপবিষ্ট শৰাইঘাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মণি শৰ্মা মহোদয়, উপস্থিত আজিৰে আলোচনা চক্ৰৰ অংশগ্ৰহণকাৰী বৃন্দ, নলবাৰী মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আৰু আজি মঞ্চত এগৰাকী মোৰ অতি দীৰ্ঘদিনৰ পুৰণি চিনাকি, কেইবাটাও কাৰণত চিনাকি মঞ্চত উপবিষ্ট এটা অদৃষ্টৰ পৰিকল্পনা অনুসৰি আমি দুইজন আজি একেলগে লগ হৈছোঁ। মঞ্চত উপবিষ্ট হৈ আছে ৰমেশ চন্দ্ৰ জৈন মহোদয়, অসম বিদ্যালয় শিক্ষা পৰিষদৰ সন্মানীয় অধ্যক্ষ। তেখেত মোৰ ছাৰ আছিল। এটা সময়ত আমাৰ প্ৰায় ৪-৫টা সাধাৰণ কথা আছে। আমি দুইজনেই নলবেৰীয়া, প্ৰথম কথা। দ্বিতীয়তে, তাৰপিছত আমাৰ শিক্ষা জীৱন, আমি দুয়োজনে গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ। আমি দুয়োজনেই আমাৰ ছাত্ৰ জীৱনত গান্ধী বস্তিৰ বাসিন্দা আছিলোঁ, গুৱাহাটীৰ গান্ধী বস্তিৰ বাসিন্দা। আৰু এটা সময়ত যদিও সেই জীৱনৰ সৈতে হয়তো ছাৰে আজি মোক এটা বেলেগ ৰূপত দেখা পাইছে, আমি দুয়োজনেই পৰিবহণ বিভাগৰ বিষয়ে আছিলোঁ। মই জিলা পৰিবহণ বিষয়া আছিলোঁ, ছাৰ আমাৰ বিভাগৰ সেই সময়ত যুটীয়া সচিব আছিল। সেই সময়ত আমি পাৰ্মিট, ৰেজিষ্ট্ৰেশ্যন ইত্যাদি কথা লৈ, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইত্যাদি ভিন ভিন কথা লৈ কেতিয়াবা হয়তো অলপ, আৰু আমি অলপ যিহেতু ছাত্ৰ নেতাৰ পৰা গৈ বিষয়া হৈছিলোঁ, ঠিক বিষয়া হোৱাৰ যিবোৰ বৈশিষ্ট্য মোৰ চৰিত্ৰত ইমান নাছিল, আৰু সেইবাবেই হয়তো চাকৰিত মই টিকি থাকিব নোৱাৰিলোঁ। কেতিয়াবা হয়তো আমাৰ ব্যৱহাৰত ছাৰ কেতিয়াবা হয়তো যে কিছু অসন্তুষ্টও হৈছিল, কিন্তু তথাপিতো আজি সুদীৰ্ঘ দিনলৈকে আমি এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আমাৰ আছে। কিন্তু ছাৰে হয়তো মোক আজি প্ৰায় 2 দশকৰ পিছত, 2 দশকতকৈও বেছি হ'ব, আমি একেলগে ফোনত কেতিয়াবা কথা পাতিছোঁ। গতিকে মোৰ বাবে আজি এটা ভাল দিন। ইয়াত আপোনালোকে আমাক 20 ভাষণ দিবলৈ ইয়াত নিমন্ত্ৰণ কৰিছে। আপোনালোকৰ বিষয় ইণ্ডিয়ান নলেজ ছিষ্টেম এণ্ড ইটছ ইম্পেক্ট অন ইনোভেশ্যন, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড টেকন'লজি ডেভেলপমেণ্ট। কিন্তু এই যে ভাৰতীয় জ্ঞান পৰম্পৰা, ইণ্ডিয়ান নলেজ ছিষ্টেম, উই হেভ বিন হিয়াৰিং দিছ ফ্ৰেজ ফৰ অভাৰ এ ডিকেড অনলি। আমি কেৱল মাত্ৰ বিগত 1 দশকৰ পৰা এই বাক্যাংশটো শুনিছোঁ। তাৰ আগতে আমি আন এটা বাক্যাংশ শুনিছিলোঁ, উই হাৰ্ড এনাডাৰ ফ্ৰেজ। সেই বাক্যাংশটো কি আছিল আমি সকলোৱে জানো, শুনিছোঁ, হয়তো এতিয়া আপোনালোকৰ মনত নপৰিব পাৰে। দেট ভেৰি ৱৰ্ড ৱাজ ইণ্ডোলজি। তেনেহ'লে ইণ্ডোলজি আৰু IKS দুটা একে বস্তু নেকি বাৰু? নে বোথ আৰ ফাণ্ডামেণ্টেলি এণ্ড ৰেডিকেলি ডিফাৰেণ্ট টু ইটছ আদাৰ? আমি সেই বিষয়েও কথা পাতিম। কিন্তু মোৰ ইয়াত আজি যিটো অৱস্থা হয়, সাধাৰণতে 20 ভাষণ দিবলৈ যেতিয়া আমাক নিমন্ত্ৰণ কৰা হয়, তেতিয়া মোৰ এটা সমস্যা হয়। সেই তাহানি লক্ষ্মণ যেতিয়া লংকাৰ যুদ্ধত আহত হৈছিল, আহত হোৱাৰ সময়ত যেতিয়া হনুমানক বিশল্যকৰণী আনিবৰ বাবে সঞ্জীৱনী পৰ্বতলৈ পঠোৱা হৈছিল, হনুমানে বিশল্যকৰণী বিচাৰি পোৱা নাছিল, আৰু নোপোৱাত কি কৰিছিল, সমগ্ৰ পাহাৰখনকে দাঙি আনিছিল। আৰু মোৰো প্ৰায় ঠিক সেই ধৰণৰ অৱস্থা হয় যেতিয়া 20 ভাষণ দিবলৈ কোৱা হয়। কাৰণ ইতিমধ্যে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত আমাৰ মণি শৰ্মা মহোদয় এগৰাকী সন্মানীয় অংশগ্ৰহণকাৰী আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আমি ইতিমধ্যে 100টা বক্তৃতা প্ৰদান কৰিছোঁ। গতিকে 20 ভাষণত এই গোটেইবোৰ কথা কোৱাটো 1 ঘণ্টা বা 1 ঘণ্টাৰ সময়ৰ ভিতৰত এইটো আটাইতকৈ কঠিন কাম। তথাপিতো আমি প্ৰয়াস কৰিম আপোনালোকক এটা ধাৰণা দিবৰ বাবে। ইতিমধ্যে প্ৰবোধ বৰা মহোদয়ে আপোনালোকক অতীত ভাৰতৰ বিজ্ঞান শিক্ষাৰ বিষয়েও কথা কৈছে।
কিন্তু যেতিয়া অতীত ভাৰতৰ বিজ্ঞান শিক্ষাৰ বিষয়ে কথা কোৱা হয় মই একেবাৰে 100% নিশ্চিত আপোনালোকৰ যিসকলৰ সংশয় মন দোজ হু আৰ স্কেপটিকেল তেওঁলোকৰ মনত এটা সন্দেহ সৃষ্টি হয় তেনেহ'লে আজি কিয় ভাৰতবৰ্ষত বিজ্ঞানৰ শিক্ষা নাই আজি কিয় বিজ্ঞানৰ শিক্ষাত পাশ্চাত্য ভাৰতবৰ্ষতকৈ ইমান কিয় আগবাঢ়ি গ'ল এই প্ৰশ্নই আপোনালোকক আক্ৰান্ত কৰে আমি সেই বিষয়েও আপোনালোকক এটা সমিধান দিবলৈ মই যত্ন কৰিম কিন্তু ইয়াত মই যিখিনি কথা কম neither am I a scholar nor do I possess scholarship তেনেহ'লে মোৰ এই ধৃষ্টতা কিয় মই যি কৰোঁ বা মই যি চিন্তা কৰোঁ মই সমস্ত পৰমা দিব্যজননীৰ শ্ৰী চৰণত সমৰ্পণ কৰোঁ আৰু দৰাচলতে এই সমৰ্পণেই মোৰ সমগ্ৰ ধৃষ্টতাৰ মোৰ সমগ্ৰ শক্তিৰ একমাত্ৰ উৎস ইয়াত মই যিখিনি কথা কম মূলত থ্ৰু দি লেন্স অফ মহাযোগী মহাবিপ্লৱী শ্ৰী অৰবিন্দ অনলি মাজে মাজে আনৰ প্ৰসংগও অলপ মই আনিম মূলত মই ইয়াত ভাৰতীয় জ্ঞান পৰম্পৰা যেহেতু মাত্ৰ আমি এক দশকৰ পৰা আমি এই শব্দ এই বাক্যাংশ শুনিছোঁ হোৱাট ডাজ ইট প্ৰিচাইজলি মিন কি বুজায় ভাৰতীয় জ্ঞান পৰম্পৰা মানে কি ভাৰতীয় জ্ঞান পৰম্পৰা বুলি আমি কৈ আছোঁ বাট হোৱাট ডাজ ইট মিন একেবাৰে প্ৰিচাইজলি ভাৰতীয় জ্ঞান পৰম্পৰা মানে আমি কি বুজো মই সেই বিষয়ে অলপ ধাৰণা দিবলৈ যত্ন কৰিম আৰু তাৰ পিছত ভাৰতৰ তিনিবিধ শক্তি আমি ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'লে তাৰ সমগ্ৰ বিষয়বস্তুক আমি তিনিটা ক্ষেত্ৰত আমি তাক অন্তৰ্ভুক্ত কৰিব পাৰোঁ ত্ৰিবিধ আমি শক্তি বা ত্ৰিবিধ জ্ঞান তাৰ মাজত আমি তাক সমাবিষ্ট কৰিব পাৰোঁ আৰু ইয়াত আপোনালোকে যিটো কৈছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ইনোভেশ্যন আৰু টেকন'লজি ডেভেলপমেণ্ট তাৰ বাবেও যিটো মূল বস্তুৰ প্ৰয়োজন মই কেৱল বুনিয়াদী কথা 2-4 মান কথা কম কিন্তু প্ৰথমতে let us define the term IQS মই অসমীয়া ইংৰাজী দুটা ভাষাই সমান্তৰালকৈ মই ব্যৱহাৰ কৰিম IQS মানে কি তেনেহ'লে প্ৰথমতে আমি জানিব লাগিব ইট ইজ এন ইভলভিং সাবজেক্ট ই এটা বিবৰ্তনশীল বিষয় আৰু যেহেতু বিবৰ্তনশীল বিষয় as it is an evolving subject it could be variously defined by various authors and it has been variously defined ভিন্নজনে ভিন্ন ধৰণে ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিভাষা প্ৰদান কৰিছে আৰু হয়তো ভৱিষ্যতেও কৰিব কিন্তু আমি অন্তত যেহেতু মাত্ৰ 10 বছৰ মাত্ৰ হৈছে আৰু ইণ্ডোলজি মানেনো কি ইণ্ডোলজিৰ সৈতে ভাৰতীয় জ্ঞান পৰম্পৰাৰ পাৰ্থক্য কিবা আছে নেকি নে দুয়োটা বস্তু একেবাৰে একেই বস্তু মানে whether both is identical আমি সেই বিষয়েও অলপ আলোকপাত কৰিম মোক আটাইতকৈ যিটো সংক্ষিপ্ত পৰিভাষা ভাৰতীয় জ্ঞান পৰম্পৰাৰ তিনিজন লেখকে লেখা এখন কিতাপত জুটিয়াভাৱে তেওঁলোকে মাত্ৰ এশাৰী বাক্যত ভাৰতীয় জ্ঞান পৰম্পৰাৰ এটা তেওঁলোকে সংজ্ঞা প্ৰদান কৰিছে and in my opinion this is the shortest possible definition of IQS it is a one-liner definition but in my opinion it is not only concise it is precise and comprehensive too কিন্তু আটাইতকৈ সংক্ষিপ্ত মাত্ৰ এশাৰী বাক্য you can accept it you can reject it you can throw it away it is up to your wisdom তিনিজন লেখক বি মহাদেৱন বিনায়ক ৰজত ভাট আৰু নাগেন্দ্ৰ পাভনা আৰএন তেওঁলোকে আজি 4-5 বছৰ হ'ল কিতাপখন প্ৰকাশিত হোৱাৰ কিতাপখন হ'ল IQS কনসেপ্ট এণ্ড এপ্লিকেশ্যন তাত তেওঁলোকে এশাৰী বাক্যৰ এটা পৰিভাষা প্ৰদান কৰিছে কৈছে IQS is a generic phrase এটা শ্ৰেণীগত নাম IQS is a generic phrase that covers practically everything about India মাত্ৰ এশাৰী বাক্য কৈছে IQS is a generic term that practically covers everything about India কিন্তু আপোনালোকৰ সংশয় মনত এটা প্ৰশ্ন উত্থাপিত হ'ব why everything about India why everything Indian should be regarded as knowledge system
ন্যায়সংগতভাৱে আপোনালোকৰ মনত এটা সংশয় মনত এটা প্ৰশ্ন উত্থাপিত হ'ব, why everything about India should be regarded as Indian knowledge system? তেতিয়া আমাৰ উত্তৰ হ'ল, because everything associated with India, everything means everything, its geography, its literature, its art, its culture, even its family culture, thousands festivals celebrated across India in a single day, everything Indian is also associated with a knowledge. যদি আপোনালোকে ইয়াত যেহেতু আপোনালোকে আজি দিস ইজ দি এৰা অফ ইণ্ডিয়ান নলেজ ছিষ্টেম, ভৱিষ্যতে আপোনালোকে যদি আমাৰ ৰাজনৈতিক যদি আমাৰ পথ পৰিৱৰ্তন যদি নহয়, তেনেহ'লে হয়তো অহা 2-3 দশকলৈ আপোনালোকৰ যিটো গৱেষণাৰ ক্ষেত্ৰ উইল বি ডমিনেটেড solely and largely by Indian knowledge system only. কাৰণ ৱেষ্টাৰ্ণ নলেজ ছিষ্টেমৰ দিন উকলি গৈছে। কিয় উকলি গৈছে? they have failed to resolve any human problems. তেওঁলোকে মানুহৰ কোনো সমস্যা এতিয়ালৈকে সমাধান কৰিবলৈ পৰা নাই। আৰু সেইবাবে আমি কৈছো yes, now it is our turn, and ভাৰতবৰ্ষই ঘোষণা কৰিছে yes, we have the knowledge by which we can solve each and every problem of humanity. পাশ্চাত্য জ্ঞান প্ৰণালীয়ে কেৱল আমাক সুবিধাৰে কেৱল সুসজ্জিত কৰিব পাৰিছে, কিন্তু মানুহৰ কোনো সমস্যাই সমাধান কৰিব পৰা নাই। এতিয়াও পৃথিৱীত 12 বছৰীয়া ল'ৰাই আত্মহত্যা কৰে, 85 বছৰীয়া বিধৱা নাৰীয়ে আত্মহত্যা কৰে। বিজ্ঞানৰ হাতত কোনো সমস্যাৰ সমাধান নাই। উচ্চ শিক্ষিত হৈও মানুহ ধৰ্ষণকাৰী হয়। বিজ্ঞানৰ হাতত কোনো সমাধান সূত্ৰ নাই। আৰু মই যদি আমাৰ জ্যোতিপ্ৰসাদৰ কথালৈ যদি উভতি যাওঁ, জ্যোতিপ্ৰসাদে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। টেকনলজি cannot make our world beautiful. Chemistry cannot make our world beautiful. Mathematics cannot make our world beautiful. It is only through transformation. মই কোৱা নাই, জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে ৰূপান্তৰেহে মাথো। এটা বাক্যতে যিসকল অসমীয়া ভাষাৰ লগত জড়িত তেওঁলোকে জানিব, হে আৰু মাথো দুটা শব্দৰ প্ৰয়োজন নাছিল ব্যাকৰণগতভাৱে। এটা শব্দ তেওঁ প্ৰয়োগ কৰিলেই যথেষ্ট আছিল, কিন্তু তেওঁ দুটা শব্দ ব্যৱহাৰ কৰিছে। নগেন শইকীয়া ছাৰে কৈছে যে জ্যোতিপ্ৰসাদৰ সমগ্ৰ জীৱনৰ আদৰ্শক মাত্ৰ এষাৰি বাক্যৰে বুজিব লাগিব। সমগ্ৰ তেওঁৰ যদি কবিতা গান আমি যদি বুজিও নাপাওঁ, এই এষাৰি বাক্যই তেওঁৰ 20 কথা, তেওঁৰ সমগ্ৰ সৃষ্টি, তেওঁৰ সমগ্ৰ দৰ্শনৰ মূল কথা, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। আৰু এই ৰূপান্তৰেই ভাৰতবৰ্ষৰো মূল লক্ষ্য, ভাৰতীয় জ্ঞান প্ৰণালীৰো মূল লক্ষ্য। আৰু এটা কথা, জ্যোতিপ্ৰসাদে আপোনালোকে ভাবিছে যে ভাৰতীয় জ্ঞান প্ৰণালীৰ বিষয়ে ক'বলৈ আহি মই জ্যোতিপ্ৰসাদৰ আশ্ৰয় লৈছোঁ, বিকজ আই এম কম্পেলড, মই ল'বৰ বাবে বাধ্য হৈছোঁ। জ্যোতিপ্ৰসাদে তেওঁৰ যিখন অসামান্য অভিভাষণ 1948 চনত শিৱসাগৰত অসম শিল্পী সংঘৰ সভাপতি ৰূপে প্ৰদান কৰিছিল, যিখনক আমি শিল্পীৰ পৃথিৱী বুলি জানো। অসমীয়া মানুহে যিমান পাৰে শিল্পীৰ পৃথিৱীক অৱজ্ঞা কৰিছে, অসমৰ শৈক্ষিক সমাজে যিমান পাৰে প্ৰাণ খুলি অৱজ্ঞা কৰিছে শিল্পীৰ পৃথিৱীক, প্ৰাণ খুলি যিমান পাৰে। আৰু জ্যোতিপ্ৰসাদক যিমান পাহৰিব পাৰে অসমীয়া মানুহে সিমান পাহৰিছে, বিশেষকৈ অতি শিক্ষিত সমাজে। আৰু মই সাহসৰ সৈতে কৈছোঁ, শিল্পীৰ পৃথিৱীৰ ওপৰত এতিয়ালৈকে কিজানি অসমত এজন অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীয়েও এতিয়ালৈকে গৱেষণা কৰা নাই। অথচ নগেন শইকীয়া ছাৰে কৈছে যে জ্যোতিপ্ৰসাদক যদি আমি বুজিব বিচাৰোঁ, শিল্পীৰ পৃথিৱী হেনো অধ্যয়ন কৰিবই লাগিব।
নগেন শইকীয়া ছাৰে কৈছে শিল্পীৰ পৃথিৱীত সন্নিৱিষ্ট কথা কেৱল হেনো অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে গ্ৰহণীয় বিষয়বস্তু। কিন্তু অথচ অসমৰ, আমিতো কওঁ যে জ্যোতিপ্ৰসাদক শংকৰদেৱক অসমৰ বাহিৰৰ মানুহে কিয় জনা নাই, যদি অসমৰ মানুহেই তেওঁলোকক বাদ দিছে, অসমৰ বাহিৰৰ মানুহৰ কি প্ৰয়োজন পৰিছে জনাৰ বাবে? মই সাহসৰ সৈতে কৈছোঁ, শিল্পীৰ পৃথিৱীৰ ওপৰত এইখন শিল্পীৰ পৃথিৱী আপোনাৰ 40 পেজ 50 পেজ মানৰ হ'ব। ইয়াৰ ওপৰত কোনো অসমৰ মহাবিদ্যালয়ে, কোনো অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈ গৱেষণা কৰা নাই। কিয় কৰা নাই মই সেই বিষয়ে আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ। আপোনালোকে মোৰ ইউটিউবত বক্তৃতাসমূহ চাব, তাত মই তাৰ কাৰণো ব্যাখ্যা কৰিছোঁ। তাৰ কাৰণো ৱেষ্টাৰ্ণ নলেজ ছিষ্টেম। কাৰণ এই শিল্পীৰ পৃথিৱীত তেওঁ সম্পূৰ্ণৰূপে ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা কৈছে, বাট তেওঁ সাহিত্যিক ভাষাৰে কৈছে। তেওঁ একেবাৰে শেষত, শিল্পীৰ পৃথিৱীৰ শেষত অসমীয়া মানুহৰ বাবে এটা দায়িত্ব প্ৰদান কৰি থৈ গৈছে। কিন্তু লিখোঁতে লিখিছে শিল্পীৰ দায়িত্ব বুলি। আৰু জ্যোতিপ্ৰসাদৰ দৃষ্টিত আপুনিও শিল্পী, ময়ো শিল্পী, প্ৰতিজন জনতাই শিল্পী, কেৱল মাত্ৰ গান গোৱা মানুহজনেই শিল্পী নহয়, আমি প্ৰত্যেকেই শিল্পী বুলি জ্যোতিপ্ৰসাদে কৈছে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ। কি কৈছে? শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ, অসমীয়া সংস্কৃতিৰ নহয়। শ্ৰীমন্ত শংকৰে অসমীয়া সংস্কৃতি গঢ়ি যোৱা নাই, বিশ্ব সংস্কৃতি গঢ়ি থৈ গৈছে। যদি আমি শংকৰদেৱ বিশ্বত প্ৰতিষ্ঠিত হ'ব লাগে, শংকৰদেৱৰ সংস্কৃতিক আমি বিশ্ব সংস্কৃতি বুলি ক'ব পাৰিব লাগিব। কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক, বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আৰু জনতাৰ কোলাত জ্বলি বিশ্বশিল্পী হৈ কি কৰিব লাগিব? কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক। বাট হু ইজ চিৰসুন্দৰ? জ্যোতিপ্ৰসাদে প্ৰথমতে সুন্দৰৰ কথা কৈছে। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে। শেষত তেওঁ সুন্দৰৰ পৰা চিৰসুন্দৰৰ কথা কৈছে। হু ইজ চিৰসুন্দৰ? হোৱাট ইজ চিৰসুন্দৰ? আৰু সেইবাবেই অসমৰ শিক্ষিত সমাজে শিল্পীৰ পৃথিৱীক ৰিজেক্ট কৰিছে, প্ৰত্যাখ্যান কৰিছে, অৱজ্ঞা কৰিছে, অৱহেলা কৰিছে। তেনেহ'লে মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে বীজ ভাষণ দিবলৈ আহি কিয় এই কথা ক'লোঁ? ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিটো হিডেন এজেণ্ডা, বিজ্ঞানৰ শিক্ষা হওক, সাহিত্য হওক, শিল্প হওক, ৰাষ্ট্ৰতন্ত্ৰ হওক, পলিটি হওক, ভাৰতবৰ্ষৰ এটা হিডেন এজেণ্ডা আছে। ইণ্ডিয়া ইজ এ কাৰখানা, ভাৰতবৰ্ষ এটা কাৰখানা। আপোনালোকক কনচিয়াছলি অৰ ছাবকনচিয়াছলি অৰ আনকনচিয়াছলি ভাৰতবৰ্ষই উজুতি খাই 2-3টা কাম সিদ্ধ কৰিব বিচাৰিছে। সমগ্ৰ ভাৰতীয় জ্ঞান প্ৰণালীৰ গোপন উদ্দেশ্য মাত্ৰ সেইকেইটাই। কি সেইকেইটা? আমাক এখন ধুনীয়া পৃথিৱী লাগে। আমি পৃথিৱীক মৃন্ময়ী পৃথিৱীক চিন্ময়ী কৰিব বিচাৰিছোঁ। মৃন্ময়ী জীৱনক চিন্ময়ী জীৱনলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ। ডিভিনাইজেশ্যন অফ লাইফ এণ্ড ৱৰ্ল্ড। প্ৰমাণ কি? ভাৰতীয় জ্ঞান প্ৰণালীত প্ৰমাণ কি তাৰ? এই যে জ্যোতিপ্ৰসাদে কৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে। জগতৰ প্ৰতি তেওঁৰ কিয় আকৰ্ষণ ইমান? আকৌ তেওঁ কৈছে তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। এই আহাৰ নিদ্ৰা মৈথুনৰ লগত জড়িত জীৱনক জানো তেওঁ জীৱনৰ অৰ্থ অভিনৱ বুলি কৈছে নেকি? আকৌ কৈছে তোৰে মোৰে আলোকৰে যাত্ৰা, আমাৰ সমষ্টি জীৱনত এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছে। তেনেহ'লে এতিয়া যদি আমি বৃহদাৰণ্যক উপনিষদলৈ উভতি যাওঁ, আমাৰ মণি শৰ্মা ইয়াত আছে, তেওঁ জানিব যে অসতৌ মা সদ্গময়, তমসৌ মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। সমগ্ৰ ভাৰতৰ জীৱন সাধনাৰ
সৰ্বশেষ লক্ষ্য হ'ল তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় দিছ অমৃতম গময় ফ্ৰম মৃত্যুৰ মা immortality from the mortality is the জ্যোতি প্ৰসাদৰ জীৱনৰ অৰ্থ অভিনৱ কৈছে অসতো মা সদ্গময় life has to be a journey of transformation from unreal to real অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় life has to be a journey from darkness to light and life also have to be a journey from mortality to immortality এই যে অমৰত্বলৈ জীৱন যাত্ৰা অমৰত্ব যে লক্ষ্য এআই জ্যোতি প্ৰসাদৰ ভাষাত সাহিত্যিক ভাষাত চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহিব লাগিব দিছ চিৰসুন্দৰ ইজ নাথিং বাট ইমৰ্টেলিটি একেখিনি কথাই গীতাই কি কৈছে গীতাই 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে মদ ভাবম আগতা এই যে কৃষ্ণ পৃথিৱীলৈ আহিছে তাৰ উদ্দেশ্য কি দুৰ্যোধনক হত্যা কৰি তেওঁৰ পেহীয়েকৰ ল'ৰা যুধিষ্ঠিৰক ৰজা পাতিবলৈ কৃষ্ণই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰা নাছিল হেয়া কেৱল মিনছ আছিল উপায় আছিল শ্ৰীকৃষ্ণৰ উদ্দেশ্য আছিলে তেওঁ স্পষ্টভাৱে ঘোষণা কৰি গৈছে 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ স্কুলত যে পৃথিৱীৰ মানুহক মোৰ ভাবলৈ উত্তৰণ মদ ভাবম আগতা আৰু সেইবাবেহে কৃষ্ণ পৃথিৱীলৈ আহিছিল গতিকে সমগ্ৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ সৰ্বশেষ লক্ষ্য হ'ল ডিভিনাইজেশ্যন অফ লাইফ এণ্ড ডিভিনাইজেশ্যন অফ ৱৰ্ল্ড নলেজ নট ফৰ দি চেক অফ নলেজ ফৰ দি চেক অফ ট্ৰেন্সফৰ্মেশ্যন অফ লাইফ এণ্ড ৱৰ্ল্ড মই আৰু পুংখানুপুংখভাৱে অলপ কথা ক'ম কিন্তু তাৰ আগত এই যে ভাৰতীয় জ্ঞান প্ৰণালীৰ ভিত্তিত যেটো ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা গঢ়ি লৈ উঠিছিল এই শিক্ষা ব্যৱস্থাৰ মাত্ৰ 3টা উপাদান আছিল মূলত 3টা কি উপাদান সিলেবাস পাঠ্যক্ৰম বিষয়বস্তু those were not important তেনেহলে কি আছিল যে গুৰুত্বপূৰ্ণ প্ৰথমটো উপাদান আছিল মেথডাইজড অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটস ফুলফিলমেণ্ট জীৱনৰ সাৰ্থকতা ভাৰতবৰ্ষৰ গোপন উদ্দেশ্য যদি ভাৰতে বিজ্ঞান শিক্ষাও কৰিছে ভাৰতে যদি ৰসায়ন বিদ্যাৰ শিক্ষাও কৰিছে যদি দৰ্শনৰ শিক্ষাও কৰিছে তাৰ মূল উদ্দেশ্য হ'ল আমাৰ জীৱনৰ সাৰ্থকতা লাইফ হেজ টু বি ফুলফিল প্ৰথমটো এলিমেণ্ট ভাৰতীয় জ্ঞান পৰম্পৰাৰ দ্বিতীয়টো কৈছে integral knowledge but what is this integral knowledge or কথা কৈছে তেল ইন্টিগ্ৰেল মানে হ'ল অখণ্ড জ্ঞান তাৰ মানে বৰ্তমান আমি যেটো জ্ঞান লাভ কৰি আছো সেইবোৰ খণ্ডিত জ্ঞান one sided knowledge it's not integral why it is not integral কাৰণ যেতিয়া ভাৰতবৰ্ষই ইন্টিগ্ৰেল নলেজৰ কথা কৈছে এই ইন্টিগ্ৰেল নলেজৰ মাজত আকৌ 3টা বস্তু আছে কি 3টা বস্তু আছে নলেজ এবাউট দি সেলফ হু এম আই মই কোন মই জানিব লাগিব ইয়াত আপুনি এন্টাৰপ্ৰেনিয়ৰশিপৰ কথা কৈছো মই যদি নিজকেই বুজি নাপাওঁ হাউ আই ক্যান বি এ এন্টাৰপ্ৰেনিয়ৰ সেইভাবে ভাৰতবৰ্ষই যেটো ইন্টিগ্ৰেল নলেজৰ প্ৰথম যেটো তাৰ প্ৰথম যেটো উপাদান আছিল হে হল নলেজ এবাউট সেলফ দ্বিতীয়টো নলেজ এবাউট দি ওয়ার্ল্ড আৰু এই নলেজ এবাউট দি ওয়াৰ্ল্ডটোৱেই বৰ্তমান আমি আমাৰ শিক্ষানুষ্ঠানবিলাকত গ্ৰহণ কৰিছো অৰ্থাৎ কেমিষ্ট্ৰিৰ জ্ঞান পদাৰ্থ বিজ্ঞানৰ জ্ঞান গণিত শাস্ত্ৰৰ জ্ঞান নলেজ এবাউট দি ওয়াৰ্ল্ড আৰু তৃতীয়টো নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি এতিয়া আপুনি কক যদি এজন ছাত্ৰক যদি আপোনালোকে 3টা বিষয়বস্তুৰ ওপৰত জ্ঞান দিব পাৰে নলেজ এবাউট দি সেলফ নিজৰ বিষয়ে তাৰ পিছত দ্বিতীয়টো হ'ল সমগ্ৰ জগতৰ বিষয়ে পৃথিৱীৰ বিষয়ে আৰু তৃতীয়টো হ'ল সৰ্বশেষ যেটো সত্য সেই সত্যৰ বিষয়ে জ্ঞান এইটো আছিল ইয়াৰ দ্বিতীয় উপাদান ইন্টিগ্ৰেল নলেজ আৰু তৃতীয় উপাদানটো কি তৃতীয়টো কি কৈছে ম্যানিফেস্টেশন
manifestation and expression of perfection and powers and potentialities latent within the being. যে মানুহৰ ভিতৰত এটা পূৰ্ণতা আছে, সেই পূৰ্ণতাৰ অভিব্যক্তি। মানুহৰ ভিতৰত শক্তি আছে, মানুহৰ ভিতৰত সম্ভাৱনা আছে, সেই সম্ভাৱনা আৰু শক্তিৰ প্ৰকটীকৰণ। এতিয়া আপুনি কল্পনা কৰকচোন, এই যে ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে জ্ঞান দিয়া গৈছিল শিক্ষা ব্যৱস্থাত, এটা হ'ল কি মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটছ ফুলফিলমেণ্ট, দ্বিতীয়টো আছিল ইণ্টিগ্ৰেল নলেজ, তৃতীয়টো আছিল মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন, মেনিফেষ্টেশ্যন এণ্ড এক্সপ্ৰেশ্যন অফ পাৱাৰ্ছ পটেঞ্চিয়েলিটিজ এণ্ড পাৰফেকশ্যন। আপুনি এতিয়া কল্পনা কৰক, যিজন ছাত্ৰই নিজৰ অন্তৰ্নিহিত সামৰ্থ্যক বিকশিত কৰিব পাৰিছে, যিজন ছাত্ৰই নিজৰ ভিতৰত থকা পূৰ্ণতাক অভিব্যক্ত কৰিব পাৰিছে, যিজন ছাত্ৰই নিজৰ ভিতৰত থকা সম্ভাৱনাক অভিব্যক্ত কৰিব পাৰিছে, হু ইজ এৱেৰ অফ ইণ্টিগ্ৰেল নলেজ, আৰু যিজনে জীৱনৰ বিষয়ে জ্ঞান পাইছে, হি উইল নট বি এ জব চিকাৰ, হি উইল নট বি এ জব চিকাৰ, হি উইল নট বিকাম এ জব বেগাৰ, he will become a job creator, he will become an entrepreneur. কিন্তু বৰ্তমান যেতিয়া আপোনালোকে 25 বছৰ বয়সত এজন ছাত্ৰ ছাত্ৰীক বিশ্ববিদ্যালয়ৰ পৰা পঠিয়াই দিছে, কি বুলি পঠিয়াই দিছে? লগত এখন কাগজৰ টুকুৰা দি পঠিয়াই দিছে। এটা বিৰাট ডাঙৰ অনুষ্ঠান আয়োজন কৰি নাম দিছে সমাৱৰ্তন, তাত এখন কাগজৰ টুকুৰা দিছে। কাগজৰ টুকুৰাটোত কি লেখা আছে? যে তুমি ইতিহাসত 100ৰ ভিতৰত 110 পাইছা, তুমি গণিতত 100ৰ ভিতৰত 115 পাইছা, তুমি সমাজতত্ত্বত 100ৰ ভিতৰত 120 পাইছা। যোৱা, এতিয়া তোমালোক যোৱা। ক'ত যাবা? মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে ভিক্ষা কৰি ফুৰিবা। কি ভিক্ষা কৰিবা? বোলে মই শিক্ষিত হৈছোঁ, আই হেভ বিন চাৰ্টিফাইড বাই ইউনিভাৰ্চিটিজ, মোক চাকৰি দিয়া। আৰু যদি চাকৰি দিব নোৱাৰা, বিকজ ইউনিভাৰ্চিটি হেজ মেড মি এ বেগাৰ, কাৰণ মোৰ ভিতৰৰ সম্ভাৱনাক অভিব্যক্ত কৰা নাই, মোৰ ভিতৰত থকা পূৰ্ণতাক অভিব্যক্ত কৰা নাই। কি কৰিছে? লোডছ দি মাইণ্ড লেবৰিয়াছলি উইথ নিউমাৰাছ পেকেটছ অফ ইনফৰমেশ্যন। আৰু সেইবাবে আপোনালোকৰ যিসকল প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে, হি ফিলছ, তেওঁ দেখে যে মই নিঃসহায়, যদি মোক মন্ত্ৰী বিধায়কে চাকৰি নিদিয়ে, আই হেভ টু কমিট চুইচাইড, নহ'লে মই কোনো বিপ্লৱী সংগঠনত যোগদান কৰিব লাগিব। আই কেনট বিকাম এণ্টাৰপ্ৰিনিয়ৰ। কাৰণ এণ্টাৰপ্ৰিনিয়ৰ হ'বৰ বাবে মোৰ ভিতৰত থকা সামৰ্থ্য বিকশিত হ'ব লাগিব। কিন্তু আধুনিক একবিংশ শতিকাৰ বিজ্ঞান মনস্ক শিক্ষাই, বিজ্ঞান মনস্ক বস্তুনিষ্ঠ যুক্তিনিষ্ঠ বিজ্ঞান মনস্ক শিক্ষা এক্ৰছ দি গ্লোব ইজ এ কনস্পিৰেচি এগেইনষ্ট ষ্টুডেণ্ট। মই সাহসৰ সৈতে কৈছোঁ, ষড়যন্ত্ৰ। কিহৰ ষড়যন্ত্ৰ? টু মেক দেম ডিপেণ্ডেণ্ট অন আদাৰ্ছ। কিন্তু আপোনালোকে হয়তো ভাবিছে, আচৰিত হৈছে যে মই হাউ আই কেন বি এন এণ্টাৰপ্ৰিনিয়ৰ। মোক যদি লোন নিদিয়ে চৰকাৰে, মোক যদি MLA বিধায়কে সহায় নকৰে, মই কেনেকৈ হ'ব পাৰিম? বিকজ আই এম এ হেল্পলেছ এডুকেটেড মেন। মোক কিছুমান ইতিহাসৰ কেৱল তথ্য দি পঠিয়াই দিছে বিশ্ববিদ্যালয়বিলাকত, মোৰ ভিতৰৰ পৰা সামৰ্থ্য বিকশিত কৰা নাই। আপুনি এবাৰ কল্পনা কৰকচোন, যিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ বিষয়ে জ্ঞান পাইছে, অখণ্ড জ্ঞান পাইছে, ভিতৰত থকা পূৰ্ণতা প্ৰকাশ কৰিব পাৰিছে, নিজৰ জীৱনব্ৰতৰ বিষয়ে তেওঁ পাইছে জ্ঞান, নিজৰ ভিতৰত থকা সম্ভাৱনা সামৰ্থ্য বিকশিত হৈছে, তেওঁ কোনো মন্ত্ৰী বিধায়কৰ ওচৰত চাকৰি খুজিবলৈ নাযায়। হি উইল বিকাম এনাডাৰ জামছেদজী টাটা। আৰু সেইবাবে আমাক ভাৰতীয় জ্ঞান প্ৰণালীৰ প্ৰয়োজন, কাৰণ পাশ্চাত্য জ্ঞান প্ৰণালী, আধুনিক জ্ঞান প্ৰণালীয়ে ছাত্ৰ ছাত্ৰীক আত্মনিৰ্ভৰশীল, আত্মসবলীকৰণ কৰিবৰ বাবে কোনোদিনেই প্ৰয়াস কৰা নাই। আৰু সেইবাবে আমি উই কেনট মেক এনাডাৰ যাদৱ পায়েং, উই কেনট মেক এনাডাৰ ভূপেন হাজৰিকা। যাদৱ পায়েঙক কোনো মন্ত্ৰী বিধায়কে চাকৰি দিয়া নাই, কিন্তু যাদৱ পায়েঙক এতিয়া বিশ্ববিদ্যালয়সমূহে বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। ভূপেন হাজৰিকাই, হি ৱাজ নট এ জব চিকাৰ অৰ জব বেগাৰ, কাৰণ তেওঁ ভিতৰৰ অন্তৰ্নিহিত সামৰ্থ্য তেওঁ জানিছিল, সেইবাবে তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰি পদত্যাগ কৰিব পাৰিছিল। আপোনালোকৰ
এজন পৰিচিত ব্যক্তি ইংৰাজী বিভাগৰ প্ৰবক্তা আছিল আজিৰ পৰা 4 দশক পূৰ্বে যোৰহাটৰ জেবি কলেজত একেবাৰে কনফাৰ্ম চাকৰি তেওঁ চাকৰি বাদ দিছিল কিয় জানে টু বিকাম এ প্ৰলিফিক ৰাইটাৰ আপোনালোকে তো আশ্চৰ্যচকিত হৈছে ইংৰাজীৰ অধ্যাপক লেখক হ'বৰ কাৰণে কিয় চাকৰি বাদ দিব লাগে তেওঁ প্ৰয়োজন অনুভৱ কৰিছিলে and now he is an acclaimed writer কাৰ কথা কৈছো মই yes he was অৰূপ দত্ত he is অৰূপ দত্ত মই এই যে জামছেদজী টাটাৰ কথা কলো কোন আছিল জামছেদজী টাটা এই যে মই ভাৰতীয় জ্ঞান প্ৰণালীৰ মূল যিটো তত্ত্ব মই আৰু অলপ তাত্ত্বিকভাৱে কম কিন্তু ইয়াত আপোনালোকে এন্ট্ৰপ্ৰেনিয়ৰশ্বিপৰ কথা কৈছে ইনোভেশনৰ কথা কৈছে জামছেদজী টাটা was an ordinary businessman ordinary trader আপোনালোকে গুগলত আজিয়েই গৈ পেলাই খুদিব এজন ভাৰতীয় যুৱকে তেওঁ 3 ঘণ্টাৰ ভিতৰত তেওঁৰ ভিতৰত থকা এন্ট্ৰপ্ৰেনিয়ৰশ্বিপক বিকশিত কৰিছিল মাত্ৰ 3 ঘণ্টাৰ ভিতৰত 3 নে 4 ঘণ্টাৰ ভিতৰত আপোনালোক আশ্চৰ্যচকিত হ'ব দুইজনে একেলগে জাপান অভিমুখী জাহাজত গৈছিল আজিৰ পৰা 125-30 বছৰ পূৰ্বে জামছেদজী টাটা তেতিয়া কোনেও চিনি নাপায় তেওঁক যুৱকজনে খুদিলে আপুনি কিয় বিদেশলৈ গৈ আছে কৈছে মই আই এম এ ট্ৰেডাৰ মই বিদেশৰ পৰা বস্তু কিনো তেতিয়া প্ৰধানত ভাৰতবৰ্ষৰ কথা কৈছো যে বিদেশলৈ যাওঁ বিদেশত মই বস্তু কিনো আৰু আহি ভাৰতৰ বজাৰত বিক্ৰী কৰো কিন্তু এইবাৰ মই দেখিছা নহয় এইখন মোৰ জলুঙা মই অলপ কথাটো নাটকীয়ভাৱে কৈছো যাতে আমি সকলোৱে কুম্ভকৰ্ণ আমি সকলোৱে নিদ্ৰিত গতিকে নিদ্ৰিত মানুহক জাগ্ৰত কৰিব লাগিলে কিছু নাটকীয় ভংগীমাৰো প্ৰয়োজন থাকে জামছেদজী টাটাই যুৱকজনক কৈছে এইখন দেখিছা নহয় মোৰ বেগ এখন জলুঙা এইবাৰ মই পাশ্চাত্যৰ মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰি ফুজিম কিহৰ ভিক্ষা কৰিব আপুনি যুৱকজনে খুদিলে বলে মই প্ৰযুক্তি বিচাৰিম টেকনলজি বিচাৰিম ইয়াত আপোনালোকে টেকনলজিক্যাল ডেভেলপমেন্টৰ কথা কৈছে যে মই প্ৰযুক্তি বিচাৰি যাম পাশ্চাত্যৰ মানুহৰ ঘৰে ঘৰে ভাৰতত মই উদ্যোগ স্থাপন কৰিম যুৱকজনে কৈছে আপুনি কিয় বিশ্বাস কৰিছে যে পাশ্চাত্যৰ যিসকল প্ৰযুক্তিবিদ তেওঁলোকে আপোনাক হেহতীয়া প্ৰযুক্তিটো দিব কাৰণ তেওঁলোকৰ বাবে ভাৰত বজাৰ তেওঁলোকে বস্তু উৎপাদন কৰিব আৰু ভাৰত তেওঁলোকৰ বাবে বজাৰ যদি আপোনাক প্ৰযুক্তি দিয়ে কোনটো দিব which has become obsolete যিটো আউপুৰণি হৈ গৈছে যিটো অকাৰ্যকৰ হৈ গৈছে আপোনাক সেই প্ৰযুক্তিটো দিব তেতিয়া পৌৰ ব্যক্তি তেতিয়া জামছেদজী টাটাই কৈছে তেনেহলে মই কি কৰিব লাগিব এই যুৱকজনে তেতিয়া কি কৈছে জানেনে আপোনালোকে ইয়াত এন্ট্ৰপ্ৰেনিয়ৰ ডেভেলপ কৰিব খুজিছে টেকনলজি ডেভেলপ কৰিব খুজিছে এজন অৰ্ডিনাৰী ট্ৰেডাৰক এই যুৱকজনে কৈছে কিয় আপুনি তাতকৈ ভাৰতবৰ্ষত প্ৰযুক্তি নিৰ্মাণৰ বাবে এখন শিক্ষানুষ্ঠান গঢ়ি নুতুলে কিয় ইয়াত যদি আমাৰ কোনোবা ছাত্ৰ ছাত্ৰীক যদি কোনোবাই কয় তেওঁলোকে ক'ব কি প্ৰযুক্তি এজন প্ৰযুক্তিৰ শিক্ষানুষ্ঠান খোলাটো কি ভাতৰ লগত পানী খোৱা কথা নেকি কিন্তু মই নাজানো এই যুৱকজনে 3 ঘণ্টাত তেওঁ কি ধৰণে অনুপ্ৰাণিত কৰিলে আপোনালোকে এন্ট্ৰপ্ৰেনিয়ৰ কৰিব কৈছে ইউ ডু নট নিড টু প্ৰভাইড ইনফৰমেশ্যন টু ইয়োৰ ষ্টুডেণ্ট ইফ পচিবল ইউ ট্ৰাই টু এনকাৰেজ ইয়োৰ ষ্টুডেণ্ট আৰু মই এইটো ভাৰতীয় জ্ঞান প্ৰণালীৰ পৰা কৈছে দেয়াৰ আৰ 4 H's যিকোনো বিদ্যাত সফলতা অৰ্জন কৰিব লাগিলে সহায় চতুষ্টয় কি সহায় চতুষ্টয় ভাৰতবৰ্ষই কৈছে এইটো ৰামায়ণ এইটো মহাভাৰতৰ আপোনাৰ উদ্যোগ পৰ্বত আছে কি বুলি কৈছে যে কৈছে প্ৰথমটো হল আমাক জ্ঞান লাগিব দ্বিতীয়টো কৈছে গুৰু লাগিব তৃতীয়টো কৈছে কাল সময় কালটো চতুৰ্থত কৈছিলে মই ইচ্ছা কৰি তৃতীয়ত কৈছো কাৰণ এটাৰ বাবে কৈছে যে কালৰ আগত কোনো কাম নহয় আপুনি এডাল কলৰ গছ পুলি ৰুইছে আপোনাৰ ঘৰত 2 মাহ পিছত এটা উৎসৱ আছে আপুনি যিমানেই চেষ্টা নকৰক কিয় যে 2 মাহ পিছত কলগছডালে আপোনাক ফল নিদিয়ে আপুনি অহুপুৰুষাৰ্থ কৰক আপুনি যিমানেই তপস্যা কৰক তাৰ এটা নিৰ্দিষ্ট যিকোনো কাম সিদ্ধ হোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে কাল আপোনাৰ ধৈৰ্য আৰু সহ্যগুণ থাকিব লাগিব আৰু চতুৰ্থটো কি বুলি কৈছে জানেনে কৈছে উৎসাহ আৰু শ্ৰী অৰবিন্দই যেতিয়া এই কথাটোৰ দ্বাৰা এটা বিশাল অধ্যায়লৈ ৰূপান্তৰিত কৰিছে
He did not translate the word utsaho into an English word. তেওঁ সমগ্ৰ অধ্যায়টোত উৎসাহ শব্দটোৱেই ৰাখিছে, কাৰণ উৎসাহ শব্দৰ অৰ্থ বহন কৰিব পৰাকৈ ইংৰাজী ভাষাত কোনো শব্দই নাই। যি ধৰণে দীক্ষা শব্দ, শ্ৰদ্ধা শব্দ, all these are non translatable words. শ্ৰদ্ধা শব্দ, কাৰণ শ্ৰদ্ধাৰ যিটো সংস্কৃতি, তেওঁলোকে সন্মান বুজি পায়, ৰেছপেক্ট বুজি পায়, ৰেভাৰেঞ্চ বুজি পায়, বাট শ্ৰদ্ধা ইজ সামথিং অল টুগেডাৰ, সামথিং ডিফাৰেণ্ট কনচেপ্ট। শ্ৰদ্ধা দীক্ষা যদিও ইনিচিয়েশ্যন বুলি কয়, কিন্তু ইনিচিয়েশ্যন শব্দই দীক্ষাৰ সম্পূৰ্ণ অৰ্থ বহন কৰিব নোৱাৰে। আৰু এয়া হ'ল সংস্কৃত ভাষাকেন্দ্ৰিক মণি শৰ্মাই ভালদৰে জানিব। তেতিয়াহ'লে এই যে উৎসাহ, এই যুৱকজনে জামছেদজী টাটাক কেৱল উৎসাহিত কৰিবলৈ যত্ন কৰিছে। He was not trying to impart him knowledge, because উৎসাহ is the driving force. আৰু এয়া ভাৰতীয় জ্ঞান প্ৰণালীৰ পৰা কৈছোঁ মই। তেতিয়া জামছেদজী টাটাই কৈছে যে এখন বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰিবলৈ কৈছে। আৰু আপোনালোকে সেইখন 4 বছৰৰ ভিতৰত জামছেদজী টাটাই অফক'ৰ্ছ উইথ দি হেল্প এণ্ড কোঅপাৰেশ্যন ফ্ৰম মহাৰাজা মাইচুৰ, আজি যিখন বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ প্ৰতিষ্ঠানৰ নামোল্লেখ নকৰাকৈ আপুনি ভাৰতৰ বিজ্ঞান শিক্ষাৰ ইতিহাস লিখিবই নোৱাৰে। হয়তো আপোনালোকৰো কোনোবা আত্মীয় সেইখন অনুষ্ঠানত পঢ়া শুনা কৰিছে, কিন্তু তাৰ গৰ্ভবেদনাৰ কথা আপোনালোকে হয়তো নাজানে। Yes, I am talking about Indian Institute of Science, Bangalore. From an ordinary businessman, ordinary trader, Jamsetji Tata became a giant entrepreneur. মাত্ৰ 3 ঘণ্টাৰ উৎসাহী বক্তব্য, 3 ঘণ্টাৰ। আৰু who was that youth? সেইজনৰ বিষয়ে আপোনালোকে আজি পৃথিৱীৰ সকলোৱে চিনি পায়, কিন্তু সেই সময়ত কোনেও চিনি পোৱা নাছিল। He was none other than স্বামী বিবেকানন্দ। বিবেকানন্দ ভাৰতৰ কেৱল আধ্যাত্মিক সংস্কৃতিৰেই প্ৰৱৰ্তক নহয়। এই যে বিশাল ভাৰতৰ উদ্যোগ, এই উদ্যোগৰ পিতৃপুৰুষ স্বামী বিবেকানন্দ, নট এ সাইণ্টিষ্ট। আনকি ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰো পিতৃপুৰুষ স্বামী বিবেকানন্দ। যদি 3 ঘণ্টাত an ordinary businessman could convert himself, could transform himself into a giant entrepreneur, giant institutional builder, why not your student? Because সমগ্ৰ ব্ৰহ্মাণ্ডৰ শক্তি মোৰ ভিতৰত আছে, but we are now overwhelmed by artificial intelligence. Fine, আমাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ পৃথিৱীত ওলাইছে, আমি তাৰ ওপৰতো আমি প্ৰভুত্ব স্থাপন কৰিব লাগিব, বাট নট এট দি কষ্ট অফ মাই ওন ইনহাৰেণ্ট পাৱাৰ, বিকজ আই ৱান্ট টু ৰিমেইন এ হিউমেন বিইং। তেতিয়া আপুনি কল্পনা কৰক যে আজিৰ পৰা 10,000 বছৰ পূৰ্বে ভাৰতবৰ্ষই যিটো শিক্ষাৰ মূল 3টা বুনিয়াদ, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ, ইণ্টিগ্ৰেল নলেজ and manifestation and expression of powers, potentialities and perfection latent within the being. একবিংশ শতিকাৰ সাইন্টিফিক শিক্ষা ব্যৱস্থাই পৃথিৱীৰ কোনো এখন দেশেই ভাৰতৰ এই পৰম্পৰা গ্ৰহণ কৰা নাই। আৰু সেইবাবে আমি পাশ্চাত্য শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তে, পাশ্চাত্য জ্ঞান প্ৰণালীৰ পৰিৱৰ্তে ভাৰতীয় জ্ঞান প্ৰণালীৰ আমি ইয়াত ওকালতি কৰিব বিচাৰিছোঁ। গতিকে মই মূল এই কথাখিনি ক'লোঁ। তাৰপিছত আপোনালোকক আৰু এটা মই কথা কওঁ, আপোনালোক আচৰিত হ'ব, কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। দেট হেজ টু বি এডমিটেড। আৰু সেইবাবে ভাৰতৰ গীতাই কি কৈছে, উপনিষদে কি কৈছে, বেদে কি কৈছে, ৰামায়ণে কি কৈছে, মহাভাৰতে কি কৈছে, আমি জানিব নোখোজোঁ, বুজিব নোখোজোঁ, সহ্য কৰিব নোখোজোঁ। সমগ্ৰ পৃথিৱীৰ ভিতৰত কেৱল মাত্ৰ ভাৰতৰ অতি শিক্ষিত সমাজ নিজৰ মূলৰ পৰা বিচ্যুত হৈছে। পৃথিৱীৰ কোনো জাতিৰ শিক্ষিত সমাজ এই ধৰণে বিচ্যুত হোৱা নাই, অকল ভাৰতীয়সকলৰ শিক্ষিতসকল। মই আজি সেই বিষয়ে তাৰ মনস্তাত্ত্বিক কাৰণ ব্যাখ্যা কৰিবলৈ নাযাওঁ, তাৰ ঐতিহাসিক পটভূমি ব্যাখ্যা কৰিবলৈ নাযাওঁ, কিন্তু এইটো এটা ৰুঢ় বাস্তৱ সত্য। ভাৰতৰ অশিক্ষিত সমাজ ভাৰতীয় সংস্কৃতিৰ পৰা ইমান বিচ্যুত হোৱা নাই যিমান আমাৰ শিক্ষিত সমাজ, বিশেষকৈ অতি শিক্ষিত সমাজ।
আৰু সেইবাবে ৰাষ্ট্ৰই এতিয়া এই কথা জানিব পাৰিছে আৰু আপোনালোকৰ বাবে সৌভাগ্যৰ কথা হওক দুৰ্ভাগ্যৰ কথা হওক সন্মানৰ কথা হওক অপমানৰ কথা হওক nation has imposed IQS on educated people অশিক্ষিত মানুহৰ ওপৰত ভাৰতীয় জ্ঞান প্ৰণালীক আৰোপ কৰা হোৱা নাই কিয় কেৱল ভাৰতৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবেহে ভাৰতীয় জ্ঞান প্ৰণালী has been forcefully deliberately imposed on people like you why কাৰণ অতি শিক্ষিতসকলৰ প্ৰায় অধিকাংশ কাৰণ আমাৰ বাবে এতিয়াও আমেৰিকা স্বৰ্গপুৰী যদি আমেৰিকাৰ পৰা আপুনি এখন আলোচনা চক্ৰত বক্তৃতা দিবলৈ নিমন্ত্ৰণ পায় আপোনাক দিল্লী বিশ্ববিদ্যালয়ে নিমন্ত্ৰণ কৰাতকৈ আপুনি বেছি গৌৰৱান্বিত অনুভৱ কৰিব কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ আৰু এই কথা মই কিয় কৈছো আপোনালোক যিসকল শিক্ষা বিভাগৰ লগত জড়িত তেওঁলোকে জানিব আৰু নহলেও আপোনালোকে এই মুহূৰ্তটো আপোনালোকে আমাৰ গুগল গুৰুক খুধিলে জানিব পাৰিব যেটো বিশ্বৰ একেবাৰে বিজ্ঞান সংস্কৃতি শিক্ষাৰ সৰ্বোচ্চ সংস্থা কোনটো ইউনেস্কোৱে বিগত শতিকাটোত বিংশ শতিকাত শিক্ষা বিষয়ক দুখন প্ৰতিবেদন এতিয়ালৈ প্ৰকাশিত কৰিছে দুখন প্ৰতিবেদন এখন 1972 চনত আৰু এখন 1996 চনত মই কেৱল 1996 চনৰ বিষয়ে আপোনালোকক এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছো আপোনালোক আশ্চৰ্যচকিত হ'ব ভাৰতবৰ্ষই কৈ আহিছে বিগত 10000 বছৰ ধৰি যে নলেজ ইজ উইদিন জ্ঞান বিশ্বকোষৰ মাজত নাই জ্ঞান বক্তৃতাৰ মাজত নাই জ্ঞান পাঠ্যপুথিৰ মাজত নাই জ্ঞান শ্ৰেণীকোঠাৰ বক্তৃতাৰ মাজত নাই ক'ত আছে জ্ঞান মোৰ ভিতৰত আছে তেনেহলে এই পাঠ্যক্ৰম বিশ্বকোষ পাঠ্যপুথি আপোনালোকৰ শ্ৰেণীত দিয়া বক্তৃতাৰ তাৎপৰ্য কি এইবোৰ অকল অৱলম্বন সহায়ৰ অৱলম্বন মই ভাৰতীয় শিক্ষা বিজ্ঞানৰ তত্ত্বৰ বিষয়ে ক'বলৈ নাযাওঁ কিন্তু ভাৰতবৰ্ষই কি কৈ আহিছে নলেজ ইজ উইদিন আৰু সেইভাবে কি কোৱা হয় নলেজ ইজ টু বি ইভোক ফ্ৰম উইদিন নলেজ ইজ নট টু বি একুৱাৰ্ড ফ্ৰম মাৰ্কেট নলেজ ইজ নট টু বি একুৱাৰ্ড ফ্ৰম আউটসাইড নলেজ ইজ টু বি ইভোক ফ্ৰম উইদিন knowledge is not an outside inside process knowledge is an inside outside process আৰু 1996 চনত যিখন প্ৰতিবেদন ইউনেস্কোৱে প্ৰকাশ কৰিছে সেইখনেই হেহতীয়া প্ৰতিবেদন তাৰ অধ্যক্ষৰ নাম আছিল জেক্স ডেলৰ 72 চনখনৰ নাম আছিল অধ্যক্ষৰ নাম এডগাৰ ফাৰ মই নাম দুটা কিয় কৈছো যে তেওঁলোক ভাৰতীয় যে নহয় সেই কথাটো বুজিবৰ বাবে আপোনালোক আশ্চৰ্যচকিত হ'ব যেটো কথা ভাৰতবৰ্ষই 10000ৰ পৰা কৈ আহিছে 1996 চনত ইউনেস্কো has accepted in toto সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে কিন্তু আমি ভাৰতৰ শিক্ষিত সমাজে নাজানো কাৰণ আমি we are alienated from everything Indian জেক্স ডেলৰে কি কৈছে জানে দ্বিতীয় যিখন প্ৰতিবেদনৰ যিখন শিৰোনাম অকল শিৰোনামটো দেখিলেই শুনিলে আপোনালোক আশ্চৰ্যচকিত হ'ব কৈছে লাৰ্নিং দি ট্ৰেজাৰ উইদিন মৰক্কত মৰে এতিয়াতো আমি মানিম কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ আমাক পাশ্চাত্যই কৈছে গতিকে আমি এতিয়া হয়তো মানিব পাৰো কৈছে লাৰ্নিং দি ট্ৰেজাৰ উইদিন কোনে কৈছে ইউনেস্কোৱে কৈছে তাৰ পিছত জেক্স ডেলৰে চাৰিটা শিক্ষাৰ স্তম্ভৰ কথা কৈছে 4 pillars of education কোনে কৈছে ইউনেস্কোৱে সেই চাৰিটা কি কৈছে লাৰ্নিং টু নো লাৰ্নিং টু ডু লাৰ্নিং টু বি এই যে লাৰ্নিং টু বি হেয়াই হল ৰূপান্তৰেহে জগত ধুনীয়া কৰে লাৰ্নিং টু বি আৰু এটা কৈছে লাৰ্নিং টু লিভ টুগেদাৰ লাৰ্নিং টু নো লাৰ্নিং টু ডু লাৰ্নিং টু বি এণ্ড লাৰ্নিং টু লিভ টুগেদাৰ এই লাৰ্নিং টু লিভ টুগেদাৰ শব্দটো বাদ দি বাকি তিনিটা আপোনালোকে গ্ৰহণ কৰিব নকৰিব মই নাজানো মই শ্ৰী অৰবিন্দৰ যিখন কিতাপ অনুবাদ কৰি মই সাহিত্য একাডেমীৰ পুৰস্কাৰ পাইছিলোঁ তেওঁৰ হিজ মেগনাম ওপাছ অন ইণ্ডিয়ান কালচাৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তি তাত শ্ৰী অৰবিন্দই প্ৰাচীন ভাৰতৰ গুৰুকুলাশ্ৰমৰ শিক্ষাৰ যিটো মূল এছেন্স নট দি ফৰ্ম
not the system but the essence, যে গুৰুকুলাশ্ৰমত ছাত্ৰ ছাত্ৰীৰ লগত কি কৰা হৈছিল, হিডেন এজেণ্ডা কি আছিল, 174 নম্বৰ পৃষ্ঠাত থকা কথা জেক্স ডেলৰ হেজ কপিড 100%, except to live, learning to live together শব্দটো বাদ দি আপোনাৰ শ্ৰী তৰবিন্দই লিখিছে 174 নম্বৰ পেজত, the student life was framed, অৰ্থাৎ ৰেফাৰিং টু গুৰুকুলাশ্ৰম, কি কৈছে, the student life was framed to lay the groundwork of what the man had to know, do and be. Is it then not copied from his book? তেওঁ যেনিবা এটা শব্দতে লিখিছে লাৰ্ণিং টু ডু, নো এণ্ড বি, আৰু জেক্স ডেলৰে 4টা স্তম্ভৰ ভিতৰত তাৰমানে 10,000 বছৰ আগত গুৰুকুলাশ্ৰমৰ যিটো মূল এছেঞ্চ আছিল, লাৰ্ণিং টু ডু, লাৰ্ণিং টু বি এণ্ড লাৰ্ণিং টু নো, এই তিনিটা বস্তু ইউনেস্কোৱে কৈছে দিজ আৰ দি 4 পিলাৰ্ছ অফ এডুকেশ্যন। মই কেৱল আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে কৈছোঁ। আৰু সেইবাবে এই যে আমি প্ৰথমতে আমি যিটো ইয়াত যিটো সূত্ৰ দিছিলোঁ যে IKS ইজ এ জেনেৰিক ফ্ৰেজ ডেট কাভাৰ্ছ প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া, তাৰ কাৰণ কি ক'লোঁ, কিয় প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া শুড বি ৰিগাৰ্ডেড এজ নলেজ ছিষ্টেম, বিকজ এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ। ইয়াত আধুনিক নাৰীবাদে এটা কথা কয় আৰু ভাৰতীয় একাংশ মহিলাই সেইটো নতশিৰে স্বীকাৰ কৰে। মই আপত্তি কৰা নাই, ভাৰতীয় নাৰীয়ে তেওঁলোকৰ মনৰ ইচ্ছামতে যথেষ্ট চিন্তা কৰোঁ, তাত মোৰ ক'বলগীয়া নাই একো, কিন্তু মই মাত্ৰ কেৱল এটা যিহেতু ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা কৈছে। আমাৰ বিবাহিত মহিলাসকলে এতিয়াও অনেকে মূৰত সেন্দুৰ লয়, শিৰত সেন্দুৰ লয়, আৰু আমাক নাৰীবাদে কি কয়, এয়া হেনো মানৱ পতিৰ প্ৰতি এটা দাসত্বৰ পৰিচায়ক, মানৱ পতিৰ প্ৰতি দাসত্বৰ পৰিচায়ক। But is it really so? যদি আপুনি এই যে মূৰত সেন্দুৰ পিন্ধোতে যিটো মন্ত্ৰ উচ্চাৰণ কৰিব লাগে, তাত কিন্তু আপোনাৰ মানৱ পতিৰ কোনো চিন চাবেই নাই, কোনো নামোল্লেখেই নাই। মানৱ পতিৰ জৰিয়তে এই যে জ্যোতিপ্ৰসাদে যিটো কৈছিল যে আজি অসমীয়া শিল্পীৰ সাধনাত তাহানি ভগীৰথৰ তপস্যাত গংগা পৃথিৱীলৈ নামি অহাৰ দৰে কি নামি আহিব লাগিব, চিৰসুন্দৰ। হুইচ চিৰসুন্দৰ? ইজ ই নট শ্ৰীকৃষ্ণ? ইজ ই নট দি ব্ৰহ্মণ? ডিভিনাইজেশ্যন অফ লাইফ এণ্ড ৱৰ্ল্ড। মই এইটো কিহৰ প্ৰমাণ হিচাপে ক'বলৈ গৈছোঁ, এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ। থ্ৰু ইয়ৰ হিউমেন চিম্বল অফ হিউমেন হাজবেণ্ড you are seeking after চিৰসুন্দৰ, you are seeking after চিৰসুন্দৰ, জগতৰ প্ৰতি সন্ধান কৰিছে। আৰু তাৰ বাবে যেতিয়া আপোনালোকে মূৰত সেন্দুৰ পিন্ধে, যদিও আজিকালি এইবোৰ প্ৰচলিত নহয়, মন্ত্ৰ উচ্চাৰণ আপোনাৰ স্বামীৰ নাম ল'ব নালাগে, কাৰ নাম ল'ব লাগিব? ওম কৃষ্ণায় নমঃ। যেতিয়া কপালত সেন্দুৰ পিন্ধিব তেতিয়া নাম ল'ব লাগিব ওম কেশৱায় নমঃ। যেতিয়া কণ্ঠত সিন্দুৰ পিন্ধিব লাগিব তেতিয়া উচ্চাৰণ কৰিব লাগিব মন্ত্ৰ ওম গোবিন্দায় নমঃ। যেতিয়া শংখত অৰ্থাৎ শাখাত সেন্দুৰ লগাব তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগিব ওম মধুসূদনায় নমঃ। আকৌ যেতিয়া বস্ত্ৰত সেন্দুৰ আপুনি লগাব তেতিয়া মন্ত্ৰোচ্চাৰণ কৰিব লাগিব ওম বাসুদেৱায় নমঃ। গীতাত কৈছে বাসুদেৱম সৰ্বম ইতি, গীতাত শ্ৰীকৃষ্ণই কৈছে এই সমগ্ৰ জগত মানে এই বাসুদেৱ। Not only that, শ্ৰীকৃষ্ণই গীতাত দ্বিধাহীন কণ্ঠেৰে ঘোষণা কৰিছে আই এম দি সৰ্বলোক মহেশ্বৰ। Not only that, কৈছে মানুহ কোন? কৈছে মম এব অংশ সনাতন, মাই পোৰ্শন ইটাৰ্নেল। হি ইজ নট ছেপাৰেটেড ফ্ৰম মি, এণ্ড অংশ কেন বিকাম হোল। আৰু সেইবাবে কৈছে আমাৰ যিটো মানুহৰ যাত্ৰা নৰৰ পৰা নৰোত্তমলৈ যাত্ৰা, নৰোত্তম কিন্তু আমাৰ লক্ষ্য নহয়। আপোনালোক আশ্চৰ্যচকিত হৈছে, becoming Narottam is not our aim. Yes, it is the aim of Western knowledge system, because they do not know what is after Narottam. ভাৰতবৰ্ষৰ বাবে to become Narottam is the middle term. কৈছে নৰৰ পৰা প্ৰথমতে মই নৰোত্তম হ'ব লাগিব, নৰোত্তমৰ পৰা কি হ'ব লাগিব? I have to become Narayan.
And this is the sense of asato ma sat gamaya tamasu ma jyotir gamaya mrittur ma amritam gamaya. গীতাত যেটো মই কৈছো 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কি কৈছে মদ ভাবম আগতা কিন্তু মদ ভাবম আগতা কেনেকৈ পাৰিব কৈছে বিত ৰাগ ভয় ক্ৰোধা মুখ আশ্ৰয় কৰি ভয় লোভ সকলো পৰিত্যাগ কৰি বহু যুগৰ তপস্যাৰ পিছতহে মানুহ মোৰ ভাবলৈ উত্তৰণ হয় মানুহৰ অৰ্থাৎ এই যে জ্যোতিপ্ৰসাদে কৈছিল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে ৰূপান্তৰ ইজ দি কি ৱৰ্ড উই আৰ বৰ্ন হিয়াৰ টু বি ৰিবৰ্ন আমি যে বায়োলজিক্যাল বাৰ্থ ইজ নট সাফিচিয়েণ্ট আমি ইয়াত জন্ম লৈছো নতুনকৈ জন্ম হ'বৰ বাবে এই পুনৰ জন্মৰ সাধনাত উদ্বুদ্ধ কৰিবলৈ ভাৰতীয় সংস্কৃতিয়ে ষড়যন্ত্ৰ কৰিছে ভাৰতীয় জ্ঞান প্ৰণালীয়ে ষড়যন্ত্ৰ কৰিছে যাতে পৃথিৱীত আপোনাৰ বায়োলজিক্যাল জন্মৰ পিছত আপোনাৰ আকৌ এটা দ্বিতীয় জন্ম হয় থ্ৰু দি প্ৰচেছ অফ ট্ৰান্সফৰ্মেশ্যন তেনেহ'লে কিয় এই যে এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ নলেজ শ্ৰী তৰবিন্দই কৈছে আপোনালোকে জগন্নাথৰ ৰথ শব্দটো শুনিছে হোৱাট ইজ দিছ জগন্নাথৰ ৰথ কাৰণ আধুনিক মানুহে সমাজৰ পটভূমিত কথা নকলে ভাল নাপায় কৈছে জগন্নাথৰ ৰথখন ক'ত আছে জগন্নাথৰ বাহন ভগৱানৰ গাড়ী ক'ত সেইখন মাৰুতি নে কি গাড়ী আপোনাৰ জগন্নাথৰ ৰথ বুলি কৈছে আৰু এই জগন্নাথৰ ৰথৰ পিছফালে আপুনি যেতিয়া উৰিষ্যাত যেতিয়া পুৰীত বা আমাৰ অসমতো যেতিয়া উদযাপিত হয় কি হয় সমগ্ৰ মানুহ তাৰ পিছে সেই ৰথখনক অনুসৰণ কৰে হোৱাট ডাজ ইট সিগনিফাই জগন্নাথৰ ৰথ মানে কি শ্ৰী অৰবিন্দই তেওঁৰ ইন হিজ অৰিজিনেল বাংলা ৰাইটিং নট ট্ৰান্সলেশ্যন তাত কি বুলি কৈছে আদৰ্শ সমাজ মানে কি যেনেকৈ তেওঁ কৈছে মানুহ কোন ভাৰতীয় জ্ঞান প্ৰণালীয়ে কি কৈছে মানুহ কোন কৈছে শ্ৰীকৃষ্ণৰ সনাতন অংক শাশ্বত অংক পোৰ্চন ইটাৰনেল আকৌ সমাজ কি কিন্তু নট দি অৰ্ডিনাৰী ছ'চাইটি হি ৱাজ স্পিকিং অফ আইডিয়েল ছ'চাইটি আদৰ্শ সমাজ কৈছে আদৰ্শ সমাজ মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন তাৰমানে সমাজ হ'ল এখন বাহন ছ'চাইটি ইজ এ ভেহিকল কাৰ ভেহিকল আপোনাৰ নহয় মোৰ নহয় বৈকুণ্ঠত থকা ভগৱানৰ নহয় আমি সমষ্টিগতভাৱে কালেক্টিভলি দি ডিভাইন হু ইজ উইদিন অল অফ আছ কৈছে মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন অৰ্থাৎ জগন্নাথৰ ৰথ মানে হ'ল সমাজৰ ৰথ সমাজ আৰু তাৰ কেইটা চকা আছে 4টা চকা আছে 4টা চকা এই চকাকেইটা MRF কোম্পানীৰ নহয় এপ'লো কোম্পানীৰ নহয় কৈছে এই 4টা চকা কি কৈছে প্ৰথম চকাটো কৈছে ঐক্যম ইউনিটি দ্বিতীয়টো কি কৈছে ফ্ৰীডম স্বাধীনতা স্বতন্ত্ৰতা তৃতীয়টো কি এগেইন সামৰ্থ্যম শক্তি পাৱাৰ চতুৰ্থটো কি জ্ঞানম নলেজ ইউ ক্যানট হোপ টু বিল্ড এন আইডিয়েল সোসাইটি উইদাউট দিস 4 থিংস ঐক্য জ্ঞান শক্তি আৰু সামৰ্থ্য এই 4টাক বাদ দি পৃথিৱীৰ মানুহে কস্মিন কালেও কোনো বিজ্ঞানে কোনো মহাকাশচাৰীয়ে আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে কোনো মহাকাশচাৰীয়েও গঢ়ি তুলিব নোৱাৰে নাসায়ো গঢ়ি তুলিব নোৱাৰে আমাৰ ভাৰতৰ ইছৰোৱেও গঢ়ি তুলিব নোৱাৰে ঐক্যম আৰু ভাৰতবৰ্ষত এই যে আমাক সংখ্যীসকলে হাঁহে বামপন্থীসকলে হাঁহে যে এইখন দেশত 12টা মাহত 13,000 উৎসৱ 13,000 কিয় আমি 13 কোটিও কৰিব পাৰোঁ কিন্তু তাৰ অন্তৰালত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰিব এই 4টা বস্তুৰ যিকোনো এটা পাব অল ফেষ্টিভেলছ আৰ আইদাৰ সেলিব্ৰেশ্যন অফ ইউনিটি অৰ সেলিব্ৰেশ্যন অফ ফ্ৰীডম অৰ দি মেনিফেষ্টেশ্যন অফ চাৰ্টেইন কাইণ্ড অফ নলেজ অৰ ইট ইজ দি এক্সপ্ৰেশ্যন অফ দেয়াৰ পাৱাৰ সেলিব্ৰেশ্যন অফ পাৱাৰ কাৰণ এই 4টা বাদ দি আমি কস্মিন কালেও আমি এখন আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ আৰু তাতেই জ্ঞানৰ প্ৰয়োজনীয়তা জ্ঞান নট ফৰ দি চেক অফ জ্ঞান মাষ্ট হেভ এন এইম আৰু সেই এইম কি ডিভিনাইজেশ্যন অফ লাইফ এণ্ড দি হোল ৱৰ্ল্ড তেনেহ'লে আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে এই ভাৰতীয় জ্ঞান প্ৰণালীৰ এম্বিট কি হ'ব পৰিধি কি হ'ব
পৰিধি কি হ'ব? এই তিনিজন লেখকেই মাত্ৰ এশাৰী বাক্যত কৈছে, আৰু দিছ হেজ মুভড মি। কৈছে লিটাৰেচাৰ, কালচাৰেল এণ্ড ছ'চিয়েল প্ৰেক্টিচেছ, historical evidence, and other such knowledge assets available in all Indian languages, in all Indian dialects, and available in all geographical regions of India, not only in Sanskrit. আপোনালোকে ভুলতেও নাভাবিব যে ভাৰতীয় জ্ঞান প্ৰণালী মানে কেৱল মাত্ৰ সংস্কৃতৰ ভিতৰত থকা জ্ঞানৰেই আমি অন্বেষণ কৰিব খুজিছোঁ। ইন অল ইণ্ডিয়ান লেংগুৱেজেছ। কাৰণ খ্ৰীষ্টপূৰ্ব 1200 শতিকামানৰ পিছৰ পৰা সংস্কৃত ভাৰতীয় মানুহৰ সৃজনী আত্মপ্ৰকাশৰ ভাষা হৈ থকা নাছিল। সংস্কৃতৰ স্থান লৈছিল আমি যিসকলক আজি ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ বুলি কওঁ, ধ্ৰুপদী ভাষা বুলি কওঁ, প্ৰায় 12টা ধ্ৰুপদী ভাষাই লৈছিল, সংস্কৃতৰ পৰাই উদ্ভূত ভাষা। সংস্কৃত কেৱল অতি শিক্ষিতসকলৰ এটা চৰ্চাৰ বিষয় হৈ থাকিল। সংস্কৃতৰ স্থান গ্ৰহণ কৰিছিল এই আঞ্চলিক ভাষাসমূহে, পালিকে ধৰি প্ৰায় 12টা আঞ্চলিক ভাষাই। আৰু সেইবাবে কৈছে যেতিয়া আমি ভাৰতীয় জ্ঞান প্ৰণালীৰ পৰিধিৰ বিষয়ে বিচাৰ কৰিবলৈ যাম, ভাৰতৰ প্ৰতিটো ভাষাৰ ভিতৰত থকা জ্ঞান ইনক্লুডিং সংস্কৃত, অকল ভাষাই নহয়, কৈছে ডায়েলেক্ট, উপভাষা, সেয়া মেঘালয়ৰে হওক বা মহাৰাষ্ট্ৰৰে হওক, মেঘালয়ে হওক বা কৰ্ণাটকেই হওক, হোল অফ ইণ্ডিয়া হেজ টু বি টেকেন ইন টু কনচিডাৰেশ্যন। অল লেংগুৱেজেছ, অল ডায়েলেক্টছ, তাৰ পৰিধি আৰু বিষয়বস্তু কি হ'ব? লিটাৰেচাৰ, কালচাৰেল এণ্ড ছ'চিয়েল প্ৰেক্টিচেছ, হিষ্টৰিকেল এভিডেন্স, এণ্ড আদাৰ ছাচ নলেজ এছেটছ available in all Indian languages, dialects, and geographical regions will be technically fall under the ambit of IQS. তাৰপিছত টাইম ডাইমেনশ্যন, অকল কি ইণ্ডিয়াৰ অতীতক গ্ৰহণ কৰিম নেকি আমি? নো, বিকজ হোৱাই? তাৰো আমাক এটা উত্তৰ লাগিব। কৈছে বিকজ নলেজ ইজ কণ্টিনিউৱাছলি চিনথেচাইজড বাই এনি ছ'চাইটি। জ্ঞান এটা ষ্টেটিক কনচেপ্ট নহয়, জ্ঞান এটা চিৰবিকাশমান এটা ঘটনা বা প্ৰক্ৰিয়া। কৈছে নলেজ ইজ কণ্টিনিউৱাছলি চিনথেচাইজড বাই এনি ছ'চাইটি। আৰু সেইবাবে ইণ্ডিয়াছ পাষ্ট, ইণ্ডিয়াছ প্ৰেজেণ্ট, ইভেন দি ইণ্ডিয়াছ ফিউচাৰ, অল থ্ৰী হেজ টু বি টেকেন ইন টু কনচিডাৰেশ্যন। হোৱাই? শ্ৰী তৰবিন্দই কৈছে পাষ্ট ইজ অনলি আৱাৰ ফাউণ্ডেশ্যন, প্ৰেজেণ্ট ইজ আৱাৰ মেটেৰিয়েল, ফিউচাৰ ইজ আৱাৰ গোল এণ্ড সুমিত। We are children of the past, possessor of the present, but the creator of the future. এয়াই হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত যোগসূত্ৰ। Past is our foundation. Without foundation, we just can't exist. But past is not our aim. Past serves only as a foundation. Present is our only material. কাৰণ বৰ্তমানৰ কোনো শাশ্বত অস্তিত্ব নাই। কিয়? আজি মই ইয়াত আহিছিলোঁ 10টা বজাত, সেই 10টা বজাতো তেতিয়া বৰ্তমান আছিল, আৰু আজি এই মুহূৰ্তৰ বাবে সেইটো অতীতলৈ ৰূপান্তৰিত হৈ গ'ল। প্ৰতি মুহূৰ্ততে বৰ্তমান অতীতলৈ ৰূপান্তৰিত হৈছে, বৰ্তমানৰ কোনো শাশ্বত অস্তিত্বই নাই। আৰু সেইবাবে কৈছে আৱাৰ গোল এণ্ড সুমিত ইজ ফিউচাৰ, ফিউচাৰ ইজ আৱাৰ গোল এণ্ড সুমিত। উই আৰ চিলড্ৰেন অফ দি পাষ্ট, পজেছৰ অফ দি প্ৰেজেণ্ট, বা দি ক্ৰিয়েটৰ অফ দি ফিউচাৰ। আমি ভৱিষ্যতৰ নিৰ্মাতা, ভৱিষ্যতৰ নিৰ্মাতা। তেনেহ'লে এয়া হ'ল মই IQSৰ ডেফিনেশ্যন, টাইম ডাইমেনশ্যন আৰু IQSৰ এম্বিট অফ IQS। তেনেহ'লে এতিয়া প্ৰশ্ন উত্থাপিত হ'ব, ইণ্ডোলজিৰ লগত ইয়াৰ কি পাৰ্থক্য? ইণ্ডোলজিৰ লগত, ভাৰত তত্ত্বৰ লগত আৰু IQS। ভাৰত তত্ত্ব আমি প্ৰায় আজি বিগত 100-150 বছৰৰ পৰা ইণ্ডোলজি শব্দটো আমি শুনিছোঁ, কিন্তু IQS ইট ইজ এ নিউ ফ্ৰেজ। উই হেভ বিন হিয়াৰিং ফৰ অভাৰ এ ডিকেড অনলি। আৰু বিশেষকৈ 2020 চনৰ পিছৰ পৰা যেতিয়া নতুন শিক্ষানীতি ভাৰতবৰ্ষত প্ৰৱৰ্তিত হৈছিল, যদিও ভাৰতৰ যিসকল মহাপুৰুষ তেওঁলোকে ভাৰতীয় জ্ঞান এই শব্দটো অনেক জাগাত ব্যৱহাৰ কৰিছে, তেনেহ'লে ইণ্ডোলজি দৰাচলতে 100% ভাৰত বিষয়ক অধ্যয়ন নহয়, প্ৰথমটো পাৰ্থক্য। Whereas IQS is a generic phrase that practically covers everything about India. তেনেহ'লে ইণ্ডোলজি মূলতঃ কি বিষয়ক অধ্যয়ন? দক্ষিণ এছিয়া বিষয়ক অধ্যয়ন।
মূলত এসেনশিয়েলি। কিন্তু কিয় আমি ভাৰত তত্ত্ব বুলি তাক কওঁ? কাৰণ এদিন এটা সময়ত দক্ষিণ এছিয়াৰ প্ৰায় সমগ্ৰ দেশেই অখণ্ড ভাৰতবৰ্ষৰ অবিভাজ্য অংগ আছিল। গতিকে বৰ্তমান আমি যেতিয়া ইণ্ডোলজি অধ্যয়ন কৰোঁ, দক্ষিণ এছিয়াৰ এটা অংগ হিচাপেহে ভাৰত তত্ত্ব চৰ্চা কৰা হয়। But Indian knowledge system is a generic phrase that practically covers everything about India. প্ৰথমটো পাৰ্থক্য। দ্বিতীয় পাৰ্থক্য, the very phrase Indology was never coined by Indian themselves. তেনেহ'লে কোনে সৃষ্টি কৰিছিল শব্দটো? পাশ্চাত্যবাসীসকলে। To study South Asian studies. For South Asian studies, they had coined this phrase, Indology. Whereas IKS is a phrase which is 100% coined by Indians themselves. এইটো হ'ল দ্বিতীয় পাৰ্থক্য, মৌলিক পাৰ্থক্য। তৃতীয় মৌলিক পাৰ্থক্য, South Asian studies or Indology is confined to only 4 subjects, not more than that, only 4 subjects. And what are those 4 subjects? History, culture, language and literature. History, culture, language, literature, not beyond that. এই চাৰিটাহে কেৱল মাত্ৰ ভাৰত তত্ত্বৰ বিষয়বস্তু। Whereas IKS practically covers everything about India. Everything about India. Not only these 4 subjects, practically covers everything about India. গতিকে মূলত আপোনাৰ এই মই ইণ্ডোলজিৰ লগত এই পাৰ্থক্য কেইটা ক'লোঁ। তেনেহ'লে এই ইণ্ডোলজি, ইণ্ডিয়ান নলেজ ছিষ্টেম শব্দটোত 3টা শব্দ আছে। এটা হ'ল ইণ্ডিয়ান, এটা হ'ল নলেজ আৰু এটা হ'ল ছিষ্টেম। ছিষ্টেম শব্দটোৰ অৰ্থ আমি জানো, প্ৰচেছ, পৰম্পৰা, প্ৰক্ৰিয়া আমি জানো। কিন্তু ইণ্ডিয়ান শব্দটো আৰু নলেজ, মই নলেজৰ বিষয়ে আজি নকওঁ। হোৱাট ইজ দি প্ৰফাউণ্ডাৰ ইণ্ডিয়ান চেঞ্চ অফ দি ৱৰ্ড জ্ঞান, মই সেই বিষয়ে আজি ক'বলৈ নাযাওঁ, সেইটো এটা সম্পূৰ্ণৰূপে পৃথক বিষয়বস্তু। হোৱাট ইজ ইনফৰমেশ্যন, হোৱাট ইজ নলেজ, হোৱাট ইজ উইজডম, ডু ইউ নো? আমি প্ৰায়েই কওঁ ইনফৰমেশ্যন ইজ নট নলেজ, নলেজ ইজ নট ইনফৰমেশ্যন, ইভেন নলেজ ইজ নট উইজডম, এণ্ড উইজডম ইজ নট নলেজ, নলেজ ইজ নট ইনফৰমেশ্যন। বাট হোৱাট ইজ ইনফৰমেশ্যন, হোৱাট ইজ নলেজ, হোৱাট ইজ উইজডম? যদি কেতিয়াবা ভগৱানে কৰে, আমি সেই বিষয়ে কৰিম আলোচনা। আৰু ইয়াৰ উপৰিও ইন এডিশ্যন টু ডেট, ইনফৰমেশ্যন, নলেজ আৰু উইজডমৰ উপৰি হোৱাট ইজ দি প্ৰফাউণ্ডাৰ ইণ্ডিয়ান চেঞ্চ অফ দি ৱৰ্ড জ্ঞান? কাৰণ ইংৰাজী নলেজ শব্দটোৱে ভাৰতীয় জ্ঞান শব্দক 100% পৰিপূৰ্ণৰূপে অভিব্যক্ত কৰিব নোৱাৰে। আমি সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ। কিন্তু ইয়াত মই যিটো ইণ্ডিয়া, ভাৰত, আৰু উইথ ৰেফাৰেঞ্চ টু ইণ্ডিয়ান নলেজ ছিষ্টেম, আপোনালোকে যে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে জানিব বিচাৰিছোঁ, আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে জানিবলৈ খোজোঁতে আমি কি ব্ৰড বেচিছত 3টা বিষয়বস্তু, এই 3টা শক্তিৰ দ্বাৰা ভাৰতবৰ্ষ নিৰ্মিত হৈছে, মই সেই বিষয়েও ব্যাখ্যা কৰিবলৈ নাযাওঁ। কেৱল মই এটা ইন্ট্ৰডাক্টৰী এটা গ্লিমছ, যিটো আমি যাক আমি আমি তাক জিলিকনি বুলি আমি কওঁ, মই সেই এটা ধাৰণা দিবলৈ যত্ন কৰিম। শ্ৰী অৰবিন্দই এখন কিতাপত, ৰেনেইছান্স ইন ইণ্ডিয়া বুলি কিতাপত তেওঁ প্ৰশ্ন কৰিছে, হোৱাট ৱাজ দিছ এনচিয়েণ্ট স্পিৰিট এণ্ড কেৰেক্টাৰিষ্টিক চ'ল অফ ইণ্ডিয়া? এই যে ভাৰতৰ এই প্ৰাচীন যিটো বিশিষ্ট অন্তৰাত্মা, সি বাৰু কি বস্তু? অন্তৰাত্মাটো কি কি উপাদানৰ দ্বাৰা ভাৰতৰ অন্তৰাত্মা, ভাৰতৰ আত্মা গঢ়ি উঠিছে? যিকেইটা উপাদানৰ দ্বাৰা গঢ়ি উঠিছে, যি শক্তিৰ দ্বাৰা গঢ়ি উঠিছে, সেয়াই ভাৰতীয় জ্ঞান প্ৰণালীৰ বিষয়বস্তু। আপোনালোকে মানক বা নামানক, ভাৰতৰ যিটো প্ৰথমটো শক্তি বা ভাৰতীয় অন্তৰাত্মা গঢ়ি উঠিছে, তাৰ প্ৰথম যিটো তত্ত্ব হ'ল স্পিৰিচুৱেলিটি। শ্ৰী অৰবিন্দই কৈছে, স্পিৰিচুৱেলিটি ইজ ইনডিড দি মাষ্টাৰ কি অফ ইণ্ডিয়ান মাইণ্ড, দি চেঞ্চ অফ দি ইনফাইনাইট ইজ নেটিভ টু ইট। All rest of the things is dominated by spirituality. Spirituality is the master key. But what is the sense of the word master key? Master key mane ki? Master key mane ki? Master key hol heibit sabi, jitu sabir dara ami jikono tala khulibo paru. Orthat, if you have this master key,
then you can unlock any lock of Indian knowledge system. যদি আপুনি ভাৰতীয় অধ্যাত্মৰ বিষয়ে যদি আপোনাৰ জ্ঞান আছে, আপুনি ভাৰতীয় সাহিত্য, ভাৰতীয় শিল্প, ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰ, ভাৰতীয় সংস্কৃতি সকলোৰে বিষয়ে জ্ঞান আপুনি স্বয়ংক্ৰিয়ভাৱে অবলীলাক্ৰমেই জানিব। Spirituality is the master key. This is the first power. তেনেহলে দ্বিতীয় পাৱাৰটো কি আছিল ভাৰতবৰ্ষৰ? শ্ৰী অৰবিন্দই লিখিছে, মই অসমীয়াত কৈ দিছো, কৈছে কিন্তু এয়াই ভাৰতৰ অন্তৰাত্মাৰ সমগ্ৰ নাছিল। এয়াই ভাৰতৰ অন্তৰাত্মাৰ সমগ্ৰ নাছিল। এয়া সমগ্ৰ হ'বও নোৱাৰে। পাৰ্থিৱ লোকত আধ্যাত্মিকতাৰ যি প্ৰকাশ সি শূন্যত উপজিব নোৱাৰে। কৈছে যদি ভাৰতবৰ্ষত ইমান আধ্যাত্মিকতা বিকশিত হৈছিল, can it flourish without a base? পাৰ্থিৱ ভূমিত তাৰ এটা ভিত্তি নথকাকৈ জানো এই সমৃদ্ধ আধ্যাত্মিকতা গঢ়ি উঠিব পাৰে? অথবা তেওঁ কৈছে আমাৰ পৰ্বতৰাজিৰ শিখৰবোৰ, এই যে এভাৰেষ্ট শৃংগৰ যিটো শিখৰ, তাৰ ভিত্তি ক'ত আছে? মাটিত। কৈছে পৰ্বতৰাজিৰ শিখৰবোৰ সপোনৰ ভোজবাজিৰ দৰে বাৰু মেঘৰ জঠৰৰ পৰা ওলাইছে নেকি? জঠৰ মানে পেট। এই শৃংগটো মেঘৰ জঠৰৰ পৰা ওলোৱা নাই। এভাৰেষ্ট শৃংগ তাৰ ভিত্তি ক'ত? মাটিত আছে। এই মৃন্ময়ী পৃথিৱীত আছে, মাটিত আছে ভিত্তি। এভাৰেষ্ট শৃংগৰ ফাউণ্ডেশ্যন এই পৃথিৱীৰ মাটিত আছে। কৈছে মাটিৰ ওপৰত জানো সেইবোৰৰ প্ৰতিষ্ঠা নাই? তাৰপিছত তেওঁ কৈছে আমি যেতিয়া ভাৰতৰ অতীতৰ ফালে দৃষ্টিপাত কৰোঁ, আধ্যাত্মিকতাৰ অব্যৱহিত পাছতেই যিটো বস্তু আমাৰ চকুত পৰে সেয়া এক বিৰাট প্ৰাণ শক্তি। প্ৰাণ শক্তি মানে কি? আমি কওঁনে মন প্ৰাণ শৰীৰ বুলি? প্ৰাণ শক্তি মানে কি? কৈছে জীৱনৰ অফুৰন্ত সামৰ্থ্য। লাইফ ইজ পেৰামাউণ্ট। বাৰে বাৰে লাইফ ইজ পেৰামাউণ্ট। কৈছে জীৱনৰ অফুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা। জীৱনৰ অফুৰন্ত আনন্দ আৰু সামৰ্থ্যৰ খেলা, প্লে অফ পাৱাৰ। আৰু তাৰপিছত তাক আৰু এটা শ্ৰী অৰবিন্দই ব্যাখ্যা কৰিছে। তেওঁ ইংৰাজীটোত তেওঁ এটা বাক্যতেই দুটা বিশেষণ ব্যৱহাৰ কৰিছে। কৈছে হাৰ অলমষ্ট আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। দুটা শব্দ কৈছে। ভাৰতৰ কেনেকুৱা ক্ৰিয়েটিভিটি আছিল, ক্ৰিয়েটিভনেছ আছিল? কৈছে ইউ কেনট ইমাজিন ইট। আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। কৈছে সৃজন কৰ্মত প্ৰায় এক কল্পনাতীত প্ৰাচুৰ্য। কল্পনাতীত। মই সেই বিষয়ে মোৰ ইয়াত ব্যাখ্যা আছে, তাৰ যিটো বৰ্ণনা মই সেই বৰ্ণনা দিবলৈ নাযাওঁ। মোৰ উদ্দেশ্য কেৱল মাত্ৰ এই বিষয়ে আপোনালোকক অলপমান আলোকিত কৰা যে ভাৰতবৰ্ষৰ হ'ল দ্বিতীয় যিটো শক্তি, সেয়া হ'ল এটা প্ৰচণ্ড সৃজনশীলতা, প্ৰাণ শক্তি। প্ৰথম হ'ল স্পিৰিচুৱেলিটি, ছেকেণ্ড পাৱাৰ হ'ল ভাৰতৰ ক্ৰিয়েটিভিটি অৰ ভাইটেলিটি। তেনেহ'লে তৃতীয় শক্তিটো কি আছিল ভাৰতৰ? কৈছে বাট দিছ সুপ্ৰিম স্পিৰিচুৱেলিটি and this prolific abundance of the energy and joy of life and creation do not make all that the spirit of India has been in its past. কি কৈছে? কৈছে কিন্তু এই চৰম আধ্যাত্মিক বোধ আৰু জীৱনী শক্তিৰ এই প্ৰাচুৰ্য তথা জীৱন আৰু সৃজনৰ আনন্দ মাথো এই উভয়েই অতীত ভাৰতৰ ভাৱধাৰাৰ সমগ্ৰ নাছিল। কি আছিল তেনেহ'লে? কৈছে ভাৰতৰ অন্তৰত আছিল আন এক তৃতীয় ভাৱধাৰা। সেইটো কি? কৈছে for the third power of the ancient Indian spirit was a strong intellectuality. So spirituality, vitality, that is to say creativity, followed by a strong intellectuality. আৰু এই ষ্ট্ৰং ইণ্টেলেকচুৱেলিটিৰ বৈশিষ্ট্য কেনেকুৱা ইণ্টেলেকচুৱেলিটি? নট দি অৰ্ডিনাৰী ইণ্টেলেকচুৱেলিটি। তেওঁ মাত্ৰ চাৰিটা শব্দৰে তাৰ বিশেষণ দিছে। কৈছে এট ওৱান্স অষ্টিয়াৰ এণ্ড ৰিচ। যুগপথ অষ্টিয়াৰ এণ্ড ৰিচ। কৈছে robust and minute, powerful and delicate, massive in principle and curious in detail. কৈছে কেৱল নীতি তত্ত্ব তৈয়াৰ কৰি এই ক্ষান্ত থকা নাই, তাৰ পুংখানুপুংখ ৰূপায়নৰ যিটো নীতি অৰ্থাৎ ৰুল বুকো প্ৰিপেয়াৰ কৰি থৈছে। আৰু এই ইণ্টেলেকচুৱেলিটিয়ে কৈছে কি যে জীৱনৰ কি অংগক আপোনাৰ সন্নিৱিষ্ট কৰিছিল এই ভাৰতীয় জ্ঞান প্ৰণালীৰ মাজত? কৈছে জীৱনৰ লগত জড়িত কোনো বিষয়কেই এই ভাৰতৰ ইণ্টেলেকচুৱেলিটিয়ে বাদ দিয়া নাছিল। আনকি মহিলাৰ শৃংগাৰৰসৰ ওপৰতো এখন শাস্ত্ৰ আছে। হাতী কেনেকৈ পালন কৰিব লাগে তাৰ ওপৰতো শাস্ত্ৰ আছে। ঘোঁৰা কেনেকৈ পালন কৰিব লাগে তাৰ ওপৰতো শাস্ত্ৰ আছে। জীৱনৰ কোনো দিশৰ ওপৰত
ইয়াত আপোনালোকক বৰা মহোদয়ে ভাৰতৰ বিজ্ঞান শিক্ষাৰ কথা কৈছিল। কৈছে যে যেতিয়া আধুনিক যন্ত্ৰ আৱিষ্কাৰ হোৱা নাছিল, আধুনিক সুবিধা আৰম্ভ হোৱা নাছিল, শ্ৰী অৰবিন্দই কৈছে যে তেওঁ দুটা মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰা উদাহৰণ দিছে। মই একজেক্ট পেৰেগ্ৰাফ আই কেন কোট, কিন্তু সময়ৰ অভাৱত মই কৰিবলৈ নাযাওঁ। কৈছে এষাৰ সংস্কৃতত বাক্য আছে, সম্ভৱতঃ কালিদাসৰ বাক্য, মণি শৰ্মা মহোদয়ে জানিব। কৈছে চলা পৃথিৱী স্থিৰা ভাতি। কৈছে পৃথিৱী চলমান, কেৱল স্থিৰ যেন অনুমান হয়। আৰু কেতিয়া কৈছিল? গেলিলিওৰ বহু পূৰ্বে কৈছিলে চলা পৃথিৱী স্থিৰা ভাতি, অৰ্থাৎ স্থিৰ যেন অনুভৱ হয়, কিন্তু পৃথিৱী ইজ মুভিং। গেলিলিওৱে কোৱাৰ বহুদিন আগতেই। বৰা মহোদয়ে আপোনাক শূন্যৰ আৱিষ্কাৰৰ কথা কৈছে। ভাৰতৰ দশমিক প্ৰণালী ডেচিমেল ছিষ্টেম ইজ ইণ্ডিয়াছ কণ্ট্ৰিবিউশ্যন। ভাৰতৰ এষ্ট্ৰনমি, কেমিষ্ট্ৰি, ফিজিক্স এইবোৰৰ বিৱৰণ ক'ত আছে? আপোনালোকেতো কালি পৰহিলৈ গৱেষণা কৰিব ভাৰতীয় জ্ঞান প্ৰণালীৰ ওপৰত। ইয়াত আপোনালোকে টেকন'লজি ডেভেলপমেণ্টৰ কথা কৈছে, এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপৰ কৈছে, ইনোভেশ্যনৰ কথা কৈছে। আমি জানো নে নাজানো, আপোনালোকৰ মহাবিদ্যালয়ত সেই কিতাপ আছেনে নাই মই নাজানো। দি হিষ্ট্ৰী অফ ছায়েন্স ইন ইণ্ডিয়া, দেয়াৰ আৰ 12 ভলিউমছ। এখন দুখন কিতাপ নহয়, দেয়াৰ আৰ এজ মেনি এজ 12 ভলিউমছ পাব্লিছড বাই ৰামকৃষ্ণ মিছন ইনষ্টিটিউট অফ কালচাৰ। ভাৰতৰ অতীত ভাৰতৰ বিজ্ঞান শিক্ষাৰ বিষয়ে মই 500 বক্তৃতা দিব পৰাৰ বাবে মোৰ হাতত সমল আছে, কিন্তু আমি সেই বিষয়ে নাজানো। দি হিষ্ট্ৰী অফ ছায়েন্স ইন ইণ্ডিয়া, a series comprising as many as 12 volumes published by Ramakrishna Mission Institute of Culture. বেছি দামো নপৰে, 3000 মান টকাতেই পাব। যিসকলে ভাৰতত বিজ্ঞান শিক্ষাৰ বিষয়ে পুংখানুপুংখভাৱে জানিব বিচাৰে, এই ৰামকৃষ্ণ মিছন ইনষ্টিটিউট অফ কালচাৰৰ তাত কেমিষ্ট্ৰি, ফিজিক্স প্ৰতিটো ভলিউমত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত আছে। কিন্তু তথাপিতো মহাৰিষিয়ে তেওঁৰ ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান কালচাৰত কৈছে যে দ্বাদশ শতিকাৰ পিছত ভাৰতবৰ্ষত বিজ্ঞান শিক্ষা কৈছে ইট ৱাজ ডিছকণ্টিনিউ। কিয় তাৰ কাৰণটো জনা নাযায়। দ্বাদশ শতিকাৰ পিছত যদিও তেওঁ কাৰণটো কোৱা নাই, আই কেন গিভ ইউ এ হিণ্ট। ভাৰতবৰ্ষৰ প্ৰতি বিচাৰ কৰোঁতে ভাৰতবৰ্ষৰ বিগত 2000 বছৰৰ ইতিহাসৰ প্ৰতি ইউ হেভ টু বি চিম্পেথেটিক। বিগত 2000 বছৰৰ এইটো হিষ্টৰিকেল ফেক্ট, ইয়াত কোনো যে নোবডি শুড টেক ইট আদাৰৱাইজ। ভাৰতবৰ্ষই 7ম শতিকাৰ পৰা 1200 শতিকালৈ 500 বছৰ ইণ্ডিয়া ফট এগেইনষ্ট ইছলামিক ইনভেডাৰ্ছ। ইট ইজ এ ফেক্ট অফ হিষ্ট্ৰী। 500 বছৰ পৃথিৱীৰ কোনো জাতিয়ে ফৰ এ লং 5 centuries 5 শতিকাব্যাপী আৰু বীৰ বিক্ৰমেৰে প্ৰতিহত কৰিছিল 5 শতিকা জুৰি। But eventually India was defeated. ভাৰতবৰ্ষ পৰাজিত হৈছিল। That also has to be accepted. কিন্তু যদি পৃথিৱীৰ আন দেশে যদি 500 বছৰ যুঁজিব লগা হ'লহেঁতেন, তেওঁলোকৰ কেতিয়াবাই অস্তিত্ব বিলোপ হৈ গ'লহেঁতেন। এই যে ভাৰতৰ ত্ৰিবিধ শক্তি, দি পাৱাৰ অফ স্পিৰিচুৱেলিটি, দি পাৱাৰ অফ ভাইটেলিটি এণ্ড দি পাৱাৰ অফ এ ষ্ট্ৰং ইণ্টেলেকচুৱেলিটি, যাৰ কাৰণে ভাৰত অস্তিত্বহীন ডিভাষ্টেটেড হৈ নগ'ল, কিন্তু ভাৰতৰ নিশ্চিতভাৱে অধঃপতন হৈছিল। আমাৰ সমগ্ৰ জ্ঞান আপোনালোকে জানে যে বখতিয়াৰ খিলিজীয়ে আমাৰ নালন্দাৰ যিটো গ্ৰন্থাগাৰ, আজিৰ দৰেতো আপুনি এখন কিতাপ লিখিছে তাৰ 1000 কপি নাছিল, পাণ্ডুলিপি এটাই মাত্ৰ আছিল, আৰু সেইসমূহৰ নালন্দা তক্ষশিলাৰ বিশ্ববিদ্যালয়ত আছিল। কৈছে 6 মাহ কেৱল জ্বলিছে, ইমান পাণ্ডুলিপি। এই যে ষ্ট্ৰং ইণ্টেলেকচুৱেলিটি, বিশাল বৌদ্ধিক সম্পদ, তেনেহ'লে ভাৰতৰ অজস্ৰ জ্ঞান তেতিয়াই বিলুপ্ত হৈ গৈছে। আৰু সেইবাবে
এই 1200 প্ৰায় 1200 বুলি কওঁতে 1100-1200 শতিকাৰ পৰা ভাৰতবৰ্ষত এটা নতুন যুগৰ সূচনা হৈছিল ভাৰতবৰ্ষক এই ডিভাষ্টেশ্যনৰ পিছত কাৰণ 1200 শতিকাত যেতিয়া আমি পৰাজিত হলো সেই সময়তেই ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি ভাৰতৰ বৈষ্ণৱ ধৰ্ম আন্দোলন আমি প্ৰতিজন ভাৰতীয় ব্যক্তি ভাৰতবৰ্ষৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ প্ৰতি আমি চিৰ কৃতজ্ঞ হৈ থকা উচিত যদি চৈতন্য ইয়াত মহাপুৰুষ শংকৰদেৱ আপোনাৰ দক্ষিণত সমগ্ৰ ভাৰতবৰ্ষত যদি এই ইছলামিক ইনভেজনৰ পিছতেই যদি ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বৈষ্ণৱ ধৰ্ম আন্দোলনে যদি দেখা নিদিলেহেঁতেন ভাৰত তেতিয়াই ভাৰতৰ বিলুপ্ত হৈ গ'লহেঁতেন আৰু 1600 শতিকাত আমি আমাৰ কূটনৈতিক যুদ্ধত ব্ৰিটিছৰ হাতত পৰাস্ত হলো তেনেহলে ভাৰতত বিজ্ঞান চৰ্চা অব্যাহত থাকিবই বা কিদৰে কিন্তু শ্ৰী অৰবিন্দই কৈছে সেই সময়ত আধুনিক কোনো গৱেষণাৰ কোনো যন্ত্ৰপাতি নথকা সত্ত্বেও ভাৰতে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৈছিল ইট ৱাজ ইনডিড স্প্লেন্ডিড এতিয়া আপোনালোকৰ দায়িত্ব হ'ল সেই অৰ্ধ সমাপ্ত সেই ব্যাহত জ্ঞানৰ অভিযাত্ৰাক পুনৰ নতুনকৈ আৰম্ভ কৰা তাৰ বাবে ইণ্ডিয়ান নলেজ সিস্টেম হ্যাজ বিন ইম্পোজড অন ইউ শ্ৰী অৰবিন্দই কৈছে এই কথাখিনিকে কৈছে যে ভাৰতৰ বৌদ্ধিকতাৰ মই কেৱল মাত্ৰ এটা মাত্ৰ তেওঁৰ অবজাৰভেশ্যন মই দাঙি ধৰিছোঁ কৈছে অশোকৰ সময়ৰ পৰা মুছলমানসকলৰ আগমনৰ বহু পাছলৈকে এই সুদীৰ্ঘ কালব্যাপী ভাৰতৰ সজাগ মস্তিষ্কই যি সৃষ্টি কৰিছে আন একো নহলেও কেৱল তাৰ পৰিমাণটো দেখিলেই আচৰিত হ'ব লগা হয় পৰিমাণটো দেখিলেই তেওঁ পৰিমাণৰ এটা হিচাপ দিছে কি বুলি কৈছে জানেনে কৈছে এই কথাৰ প্ৰমাণ সম্প্ৰতি গৱেষকসকলেই দিছে কৈছে তথাপি আমি মনত ৰখা উচিত যে পণ্ডিতসকলে এতিয়ালৈকে যি উদ্ধাৰ কৰিছে সেয়া এতিয়াও বিদ্যমান ভাণ্ডাৰৰ এক ক্ষুদ্ৰ অংশ মাত্ৰ অৰ্থাৎ এই বখতিয়াৰ খিলজীয়ে ভস্মীভূত কৰাৰ পিছতো 500 বছৰৰ ইছলামিক ইনভেজনৰ সময়ত আমাৰ বৌদ্ধিক সম্পদ বিনাশপ্ৰাপ্ত হোৱাৰ পিছতো যি ভাণ্ডাৰ এতিয়াও মজুত আছে আৰু আমাৰ গৱেষকসকলে যিখিনিৰ লগত এতিয়ালৈকে সম্পৰ্ক কৈছে ডিলিং কৰিছে সেয়া কৈছে কেৱল ভগ্নাংশ মাত্ৰ যিটো এতিয়াও জ্ঞান ভাণ্ডাৰ পৰি আছে কৈছে যে তথাপি আমি মনত ৰখা উচিত যে পণ্ডিতসকলে এতিয়ালৈকে যি উদ্ধাৰ কৰিছে সেয়া এতিয়াও বিদ্যমান ভাণ্ডাৰৰ এক ক্ষুদ্ৰ অংশ মাত্ৰ আকৌ কৈছে যিখিনি বিদ্যমান আছে কৈছে এদিন যিমান বিদ্যমান আছিল তাৰ কেৱল ভগ্নাংশ It was unimaginably prolific creativeness. কৈছে মানৱ জীৱনৰ লগত জড়িত কাৰণ ইন্টিগ্ৰেল নলেজৰ অধ্যয়ন কৰা হৈছিল নলেজ এবাউট দি ওয়াৰ্ল্ড নলেজ এবাউট দি সেলফ এণ্ড নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি তেনেহলে মই একেবাৰে শেষত এটা কথা কৈ শেষ কৰিছোঁ তেনেহলে এই যে তেতিয়াহলে এই যে ভাৰতত এটা জ্ঞানৰ বিশিষ্ট এটা সৌষম্য হাৰমনি আমি কেনেকৈ এষ্টাব্লিছ কৰিছিলোঁ কৈছে ওপৰত সকলোকে ব্যাপী আছিল ভাৰতৰ আপোন মজ্জাগত সহজাত আধ্যাত্মিকতাই ওপৰত আৰু তলত কি আছিল তলত কৰ্মজগতত প্ৰসাৰিত হৈ আছিল ভাৰতৰ অফুৰন্ত প্ৰাণ শক্তিৰ এক সৃজন প্ৰতিভা তথা সজীৱ জীৱনধাৰাৰ উদাত্ত আবেগ কিন্তু এই দুটাৰ মাজত মধ্যস্থতা কোনে কৰিছিল who was mediating between these two power one was at the top and one was at the bottom who was mediating কৈছে এই উভয়ৰ মাজত আদান প্ৰদানৰ হেতু গঢ়ি তুলিছিল এনে সমৰ্থ তীক্ষ্ণ আৰু সতৰ্ক বিচাৰ বুদ্ধিয়ে অৰ্থাৎ ইন্টেলেকচুৱেলিটিয়ে কৈছে যি মাথো যুক্তিৰ ক্ষেত্ৰতে নহয় বৰং নীতি আৰু ৰসজ্ঞতাৰ ক্ষেত্ৰতো এই ত্ৰিবিধ ধাৰাৰ প্ৰতিটোতে চৰম সৃষ্টি তৎপৰতাকে অনুপ্ৰাণিত কৰিছিল প্ৰাচীন ভাৰতৰ সংস্কৃতিত যি অপৰূপ সামঞ্জস্য দেখিবলৈ পাওঁ সি তেনেদৰেই গঢ়ি উঠিছিল অৰ্থাৎ স্পিৰিচুৱেলিটি ৱাজ এট দি টপ vitality or creativity at the bottom and between these two a strong intellectuality was mediating এই ধৰণে যেটো সমন্বয় বা সিনথেসিস গঢ়িব লাগিছিল ভাৰতবৰ্ষই সেই ধৰণে গঢ়ি তুলিছিলে গতিকে মই আপোনালোকক শেষত অনুৰোধ জনাইছো যে যদি আপোনালোকে সঁচাই ভাৰতীয় জ্ঞান প্ৰণালীৰ ছাত্ৰ হ'ব বিচাৰে গৱেষক হ'ব বিচাৰে ভাৰতৰ যেটো চৰম আৰু পৰম লক্ষ্য ডিভিনাইজেশ্যন অফ লাইফ এণ্ড ৱৰ্ল্ড আৰু তাৰ পিছত এই ভাৰতৰ তিনিটা শক্তি স্পিৰিচুৱেলিটি ভাইটেলিটি আৰু ইন্টেলেকচুৱেলিটি আৰু এই যেটো মই ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যেটো তিনিটা উপাদান সেই তিনিটা উপাদান কি মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটস ফুলফিলমেন্ট তাৰ পিছত হল দ্বিতীয় এলিমেন্টটো হল ইন্টিগ্ৰেল নলেজ এগেইন ইন্টিগ্ৰেল নলেজ ইনক্লুডস থ্ৰী থিংস
এটা হ'ল নলেজ এবাউট দি সেলফ, নলেজ এবাউট দি ৱৰ্ল্ড এণ্ড নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি। আৰু তৃতীয় উপাদানটো আছিল মেনিফেষ্টেশ্যন এণ্ড এক্সপ্ৰেশ্যন অফ পাৰফেকশ্যন, পটেঞ্চিয়েলিটিজ এণ্ড পচিবিলিটিজ লেটেণ্ট উইদিন দি বিইং। আৰু যদি এইখিনি কাম যদি আমি কৰিব পাৰোঁ, তেনেহ'লে দেয়াৰ উইল বি টেকনলজিকেল ডেভেলপমেণ্ট, দেয়াৰ we can produce entrepreneur like Jamshedji Tata, and there will be innovation in every aspect of our life. এইখিনি কৈ মই নলবাৰী মহাবিদ্যালয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।